কোৱা আচ্ছা লিখি আনিছিলা বঢ়িয়া ৰ'বা মই লাষ্টত চাম নহ'লে ক্লাছৰ লাষ্টত থাকক দিয়া এতিয়া মই ক্লাছৰ লাষ্টত চাম বুকটো লক্ষ্মীকান্তটো তোমালোকৰ দুজনৰে আছে ন বাকী কেইজনৰ নাই ওলাবচোন বুকখন আনিছা আচ্ছা আনা নাই নাই কিনাই নাই আচ্ছা এনেই বুকখন কিনিবা হেৰিৰ পৰা কোচিঙৰ পৰা বাৰু দিছে চেণ্টাৰৰ পৰাতো তোমালোকক নোটছৰ হেৰি দিছে চাগে মেটেৰিয়েল দিছেতো চাগে নে নাই দিয়া আচ্ছা তথাপিও বুকখন মেইন বুকখন লাগিব ন মেটেৰিয়েলটো ইয়াৰ পৰাই দিছে বাৰু তথাপিও কিছুমান বস্তু মানে পিপিটিত লিখিব নোৱাৰি বা হেৰি নাই আৰু কাৰণ ফেকচুৱেল হয় বস্তুবোৰ তো সেইকাৰণে কালি মই বস্তু এটা ক'ব পাহৰি গৈছিলোঁ একচুৱেলি লাষ্ট চেপ্টাৰটোৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড চেপ্টাৰটোৰ লাষ্ট পেজটো ওলোৱাচোন 1.11 পেজ নম্বৰ 1.11 সেইটো থাকি গ'ল কালি আচ্ছা তোমালোকৰ নতুন হেৰি ন এইখন পেজ ওলোৱাচোন য'ত গভৰ্ণৰ লিষ্টখন আছে লাষ্ট পেজটো আৰু এইখনে এইখনে তাত তোমাৰ কেইটামান ওপৰত লিখা আছে টেবুল 1.1 খন কি লিখা আছে ইণ্টাৰিম গভৰ্ণমেণ্ট তাৰপিছত টেবুল 1.2 খন লিখা আছে ফাৰ্ষ্ট কেবিনেট অফ ফ্ৰী ইণ্ডিয়া ৰাইট ইণ্টাৰিম গভৰ্ণমেণ্টখন ফৰ্ম হৈছিলে সেইখন যোনখন ফৰ্ম হৈছিলে সেইখন ইলেক্টেড নাছিলে ডিফাৰেঞ্চটো মই নেক্সট চেপ্টাৰত ক'ম যেতিয়া চেপ্টাৰ 2টো পঢ়াম এতিয়া ইণ্টাৰিম গভৰ্ণমেণ্টত কেইটামান মেম্বাৰ্ছ আৰু তাহাঁতৰ পৰ্টফলিঅ'ছ কি হেল্প কৰিছিলে সেই বস্তুটো আমি অলপমান জানিব লাগিব প্ৰিলিমছত কুৱেশ্যন সুধিব পাৰে যেনেকৈ ছেকেণ্ডটো চৰ্দাৰ বল্লভভাই পেটেল তেওঁ হোম ডিপাৰ্টমেণ্টত আছিলে জৱাহৰলাল নেহৰু অভিয়াছলি প্ৰেচিডেণ্ট আছিলে ভাইচ প্ৰেচিডেণ্ট আছিলে বাট চৰ্দাৰ পেটেল হোম ডিপাৰ্টমেণ্ট আছিলে তো এনেকৈ সুধিব পাৰে ইণ্টাৰিম গভৰ্ণমেণ্টৰ তোমাৰ হোম ডিপাৰ্টমেণ্ট পৰ্টফলিঅ'টো কোনে হোল্ড কৰিছিলে আনচাৰটো হ'ব পেটেল চৰ্দাৰ পেটেল তাৰপিছত ডিফেন্স কাৰ আছিলে চৰ্দাৰ বল্লেভ সিং 6 নম্বৰ এইকেইটা মাৰ্ক কৰি ল'বা এইকেইটা অলপমান ইম্পৰ্টেণ্ট হয় দুটামান সুধিছে ফাইনেন্স কাৰ আছিলে লিয়াকাত আলী খান এইকেইটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট ন এতিয়াও এইকেইটা ডিপাৰ্টমেণ্ট আমাৰ ইণ্ডিয়াত আছে তো সেইটো কাৰণে মানে এইকেইটা ডিপাৰ্টমেণ্ট অলপমান জনাটো উচিত ঠিক আছে এডুকেশ্যন কাৰ আছিলে ৰাজগোপালাচাৰী ঠিক আছে আৰু ল আছিলে যোগীন্দ্ৰনাথ মণ্ডল এইটো ইণ্টাৰিম গভৰ্ণমেণ্টত যেতিয়া ফাৰ্ষ্ট কেবিনেট অফ ফ্ৰী ইণ্ডিয়া মানে আফটাৰ 1947 ঠিক আছে যেতিয়া তোমাৰ নতুন কেবিনেট বনিলে আকৌ মেম্বাৰ্ছবোৰ অলপমান সাল সলনি হ'ল কিছুমান মেম্বাৰ্ছ আগৰটো যোনটো ইণ্টাৰিম গভৰ্ণমেণ্ট আছিলে সেইটোৰ মিনিংটো কি হয় মই নেক্সট চেপ্টাৰত কৈ দিম বাৰু ঠিক আছে যেতিয়া আমি মেকিং অফ দি কনষ্টিটিউশ্যন পঢ়িম তেতিয়া আমি ভালকৈ বুজি পাম ইণ্টাৰিম গভৰ্ণমেণ্ট কি হয় আৰু নেক্সট ফাৰ্ষ্ট কেবিনেট অফ ফ্ৰী ইণ্ডিয়া কি হয় বাট এতিয়া খালি আমি ফৰ দ্য টাইম বি মাৰ্ক কৰি লৈছোঁ আকৌ হোম ডিপাৰ্টমেণ্ট কাৰ তাত আছিলে পেটেলজিৰ তাতে আছিলে ফ্ৰী ইণ্ডিয়া কেবিনেটতো ঠিক আছে এডুকেশ্যন চেঞ্জ হৈ গ'ল দেখিছানে মৌলানা আবুল কালাম আজাদ বিফৰ ইণ্ডিপেণ্ডেঞ্চ কাৰ তাত আছিল শ্ৰী ৰাজগোপালাচাৰী আফটাৰ হেৰি কি হৈ গ'ল এডুকেশ্যন আফটাৰ ইণ্ডিপেণ্ডেঞ্চ মৌলানা আবুল কালাম আজাদ তো এনেকৈ সুধিব পাৰে ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ফ্ৰী ইণ্ডিয়া মৌলানা আবুল কালাম আজাদ ক্লিয়াৰ ফাইনেন্সো চেঞ্জ হৈ গ'ল দেখিছানে আৰ কে সংমুখম শেট্টি ল চেঞ্জ হৈ গ'ল বি আৰ আম্বেদকাৰজী ক্লিয়াৰ ডিফেন্সটো ছেম আছে বল্লেভ সিং ঠিক আছে এইকেইটা অলপমান জানাটো ভাল আৰু মানে ঠিক আছে দুটা পৰ্টফলিঅ' ছেম থাকিলে বোথ বিফৰ ইণ্ডিপেণ্ডেঞ্চ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ দুটা পৰ্টফলিঅ' ছেম আছে হোম ডিপাৰ্টমেণ্ট আৰু ডিফেন্স হোমৰ কোন আছিলে চৰ্দাৰ পেটেলজী দুটাতে হয়নে নহয় সেনেকৈ মনত ৰাখিবা ইজি হ'ব আৰু ডিফেন্স দুটাতে কোন আছিলে চৰ্দাৰ বল্লেভ সিং দুটাতে ছেম আছিলে কিন্তু বাকীকেইটা অলপ চেঞ্জ হৈ গ'ল ডিফেন্সটো ইয়াতে আগত বেলেগ আছিলে নেক্সট বেলেগ হৈ গ'ল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ক্লিয়াৰ এতিয়া ইণ্টাৰিম গভৰ্ণমেণ্ট হেৰি গভৰ্ণমেণ্ট কি হয় এইবোৰ আমি ছেকেণ্ড চেপ্টাৰত বুজি পাম মাৰ্ক কৰিলা নে বুকত বুকটো বাৰু এই বুকখন সেইকাৰণে আনিবা মানে ইম্পৰ্টেণ্ট হয় কিছুমান বস্তু মানে অলপমান বুকতে মাৰ্ক কৰাব লাগিব এতিয়া ছেকেণ্ড চেপ্টাৰ আমি আৰম্ভ কৰিম মেকিং অফ দি কনষ্টিটিউশ্যন এতিয়া যোৱাকালিতো আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল আমি পঢ়িলোঁ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ যোৱাকালি আমাৰ ইণ্ডিপেণ্ডেণ্ট আমাৰতো যোৱাকালি হ'ল ন ইণ্ডিপেণ্ডেণ্ট আমি যোৱাকালি ইণ্ডিপেণ্ডেণ্ট কৰালোঁ ইণ্ডিয়াক তো এতিয়া ইণ্ডিয়াক ইণ্ডিপেণ্ডেণ্ট কৰাৰ পিছত ব্ৰিটিছাৰ্ছটো গুচি যাব ইমান দিনেতো ব্ৰিটিছাৰ্ছে ৰুলছ এণ্ড লছ বনাই আছিলে হয়নে নহয় আমি ডিফাৰেণ্ট এক্টছ পঢ়িছোঁ টাইম টু টাইম চেঞ্জেছ আনি আছিলে এক্টছবোৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট চাৰ্টাৰ এক্ট এইবোৰতো ব্ৰিটিছে আনা ন এতিয়া যিহেতু ট্ৰান্সফাৰ অফ পাৱাৰ হৈ গ'ল কি হ'ল ব্ৰিটিছাৰ্ছৰ পৰা ইণ্ডিয়াৰ হাতত আহিলে এতিয়া ইণ্ডিয়ান লিডাৰশ্বিপে হেল্ম চম্ভালিব ন আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টটো এতিয়া কোনে চলাব ইণ্ডিয়াৰ নিজৰ মানুহে চলাব তো এতিয়া সিহঁতক কি লাগে ৰুলছ এণ্ড ৰেগুলেশ্যনছ লাগিব হয়নে নহয়
তো ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ কাৰণে কি বনালে কনষ্টিটিউশ্যন কনষ্টিটিউশ্যনখন হয় কি কনষ্টিটিউশ্যন ইজ কি বুলি ক'বা কি হয় কনষ্টিটিউশ্যনখন তোমালোকেতো জানা এইটোতো আৰু পলিটিত পঢ়িব লগা বস্তু নহয় কনষ্টিটিউশ্যন সৰুৰ পৰা ক্লাছ 8, 9, 10তো তোমালোকে পঢ়িছা কনষ্টিটিউশ্যন কি হয় হয়নে নহয় কি বুলি ক'বা কোৱাচোন কনষ্টিটিউশ্যন কি হয় এনে চিম্পল লেংগুৱেজত কোৱা ভাবি চোৱাচোন কি হয় কি বুলি ক'বা ৰুলছবিলাক থাকে কি হয় কি ক'বা কি কি বুলি ক'বা এইটো ৰুলছবিলাক থাকে হয় সেইটোতো কম্প্ৰাইজ কি কৰে বাট হয় কি এখন কনষ্টিটিউশ্যন কি বুলি ক'বা এখন ডকুমেণ্ট হয় ক'ব নোৱাৰোঁ ডকুমেণ্ট বুলি ক'ব পাৰিম ডকুমেণ্ট বুলি এখন ডকুমেণ্ট হয় য'ত কি থাকে ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফৰ হোৱাট টু গভৰ্ণ দ্য কাণ্ট্ৰি এক্সেক্টলি টু আপলিফ্ট দ্য ভালনাৰেবল ছেকশ্যন সেইবোৰ চব বস্তু আছে ন তাতে সেইবোৰেতো আমি পঢ়িম এতিয়া কনষ্টিটিউশ্যনখন কিন্তু তাৰে আগতে আমি জানিব লাগিব কনষ্টিটিউশ্যনখন বনালে কেনেকৈ কনষ্টিটিউশ্যনত দৰকাৰ কেনেকৈ কি পৰিল দৰকাৰ কি পৰিল আমি এতিয়া গভৰ্ণ কৰিব লাগে ইণ্ডিয়ান লিডাৰশ্বিপে সেইকাৰণে কনষ্টিটিউশ্যন বনাব হেৰি কৰিলে ত' ফাৰ্ষ্ট কনষ্টিটিউশ্যনখন বনাইছে যেতিয়া তেতিয়া আমি এইকেইটা কিছুমান পইণ্টছ আমি এইটো বেকগ্ৰাউণ্ড হয় হিষ্টৰিকেল বেকগ্ৰাউণ্ড ইয়াৰ পিছত আমি একচুৱেলি বেকগ্ৰাউণ্ডটো পাম এইটো জাষ্ট ইন্ট্ৰডাকশ্যন এটা দিছোঁ মই এই গোটেই চেপ্টাৰটো আনচাৰ ফৰ্মেটত দিছোঁ তোমালোকক ঠিক আছে ইয়াতে চেপ্টাৰটো বেলেগ বেলেগকৈ আছে মই গোটেই চেপ্টাৰটো আনচাৰ হিচাপে কেনেকৈ এটা আনচাৰ আহিব পাৰে সেনেকৈ আনচাৰ ফৰ্মেটত গোটেই চেপ্টাৰটো বুজোৱা আছে ইয়াতে ঠিক আছে তো আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকৈ বনালে তাৰে আগতে আমি ইভলিউশ্যনটো জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ইভল্ভ কেনেকৈ হ'ল মানে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছবোৰ যে আনিলে সিহঁতি ইণ্ডিয়ান হেৰিয়ে কি চাই কিনে আনিলে বা কি বেচিছত আনিলে হয়নে কিবা বেচিছ থাকিব লাগিব ন এনেই ৰুলছ কেইটামান লিখি দিলে নহ'ব নহয় কিহৰ কাৰণে আনিছে কোনটো ছেকশ্যন বেছি তেতিয়া ডিপ্ৰাইভ হৈ আছিলে কোনটো ছেকশ্যন তেতিয়া ভালনাৰেবল আছিলে সেইটো ছেকশ্যনক আপলিফ্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিলে কনষ্টিটিউশ্যনত কেনেকুৱা ধৰণৰ ৰুলছ বনালে সেইবোৰ আমি জানিব লাগিব তো এইটো ইন্ট্ৰডাকশ্যন হয় গোটেই চেপ্টাৰটো ইমান বুজাবলৈ একো নাই চব নিজে হেৰি পোৱা হয় মেক্সিমাম ফেকচুৱেল বস্তু আছে এইটো চেপ্টাৰত ঠিক আছে প্ৰিলিমছৰ কাৰণে সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হয় ফেকচুৱেল পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট আৰু মেইনছৰ আনচাৰ লিখাতে বাছ হেল্প কৰিব তোমালোকক ডাইৰেক্ট কুৱেশ্যন নাহে কি ডিছক্ৰাইব দ্য প্ৰচেছ অফ মেকিং অফ কনষ্টিটিউশ্যন এনেকুৱা কুৱেশ্যন নাহে মেইনছত আজিকালি ঠিক আছে কিন্তু বাট বেকগ্ৰাউণ্ডটো জানিলে হেল্প কৰিব তোমালোকক তো কি আছে Concept of Constituent Assembly drafting a country's constitution was foreign to British imperial practice. কি কৈছে এই কনষ্টিটিউশ্যনখন আমাৰ যে বনাইছে আমাৰ কোনে বনাইছে কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে বনাইছে এটা কনষ্টিটিউয়েণ্ট এছেম্বলি ফৰ্ম কৰিছিলে ঠিক আছে এইটো জাষ্ট ইন্ট্ৰডাকশ্যন পাৰ্ট হয় কনষ্টিটিউয়েণ্ট এছেম্বলি এটা ফৰ্ম কৰি কিনে ইহঁতি বনাইছিলে কনষ্টিটিউশ্যনখন ঠিক আছে কেনেকৈ বনাইছিলে কি বনাইছিলে আমি চব পঢ়িম নেক্সট শ্লাইডত তো এই কনচেপ্টটো যে আছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে এটা কনষ্টিটিউশ্যন বনাব এখন মানে ড্ৰাফ্ট এখন বনাব য'ত মানে ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকিব হাউ টু গভৰ্ণ দ্য কাণ্ট্ৰি সেই বস্তুটো কিন্তু ব্ৰিটিছৰ কাৰণে ফৰেন আছিলে কাৰণ ব্ৰিটিছাৰ্ছে কেতিয়াও এনেকুৱা কনষ্টিটিউশ্যন বস্তুটো মানে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ দ্বাৰা বনোৱা নাই এইটো আমাৰ নিউ কনচেপ্ট আছিল এইটো ইণ্ডিয়ান কনচেপ্ট হয় কি এটা পাৰ্টিকুলাৰ কমিটি এটাই তোমাৰ কনষ্টিটিউশ্যনখন বনাব এইটো আমাৰ ইণ্ডিয়ান কনচেপ্ট হয় সেই কনচেপ্টটো ষ্টাৰ্ট কেতিয়া হৈছিলে 1934 ফাৰ্ষ্ট টাইম আমাৰ ইণ্ডিয়ান লিডাৰ্ছবোৰে কৈছিলে স্পেচিয়েলি M.N. ৰয় বুলি M.N. ৰয় এইবোৰ লিখিব নালাগে আছে নেক্সট শ্লাইডত ধুনীয়াকৈ ডেছক্ৰিপশ্যন এতিয়া মই জাষ্ট এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন দিছোঁ ঠিক আছে M.N. ৰয়ে 1934ত এই আইডিয়াটো প্ৰপ'জ কৰিছিলে কি চোন আমি ইণ্ডিপেণ্ডেণ্ট হ'ম সিহঁতি গম পাই গৈছিলে ইণ্ডিপেণ্ডেণ্টটো হ'বই বিকজ অল ইউ আৰ ফাইটিং ফৰ ইণ্ডিপেণ্ডেঞ্চ ৰাইট তো ইণ্ডিপেণ্ডেণ্ট হ'ব বুলি জানে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছত কেনেকৈ আমি কাণ্ট্ৰিখনক ৰান কৰিম সেইটো আগৰ পৰা ডিচাইড কৰিব লাগিব ইণ্ডিপেণ্ডেণ্ট হোৱাৰ দিনা কেনেকৈ ডিচাইড কৰিম কি কৰিম তো আগতে M.N. ৰয়ে 1934তে কৈছে কি আমাক এখন কনষ্টিটিউশ্যন লাগিব বা আমাক এখন ছেট অফ ৰুলছ এণ্ড ৰেগুলেশ্যনছ লাগিব প্ৰপাৰ ডকুমেণ্টেড ছেট অফ ৰুলছ এণ্ড ৰেগুলেশ্যনছ যোনখনৰ থ্ৰুৰে আমি ইণ্ডিয়াক ৰান কৰিম ঠিক আছে আৰু এইটো বস্তু এক্সট্ৰা লিখি দিব পৰা M.N. ৰয়ক কি বুলি কোৱা হয় ফাদাৰ অফ কমিউনিজম ইন ইণ্ডিয়া তেওঁ কমিউনিষ্ট আছিলে তো ফাদাৰ অফ কমিউনিজম বুলি যদি সোধে কুৱেশ্যন কাক কি ক'ব পৰা M.N. ৰয় এইটো বুকত নাপাবা সেইটো কাৰণে কৈ দিলোঁ তো এই আইডিয়াটো যেতিয়া ফ্ল'ট হৈছিলে এই কনষ্টিটিউশ্যন যে বনাব লাগে আমি এই আইডিয়াটো যেতিয়া ফ্ল'ট কৰিছিলে M.N. ৰয়ে সেইটো কংগ্ৰেছে একচেপ্ট কৰিলে তেতিয়ালৈকেতো দুটা পাৰ্টি হৈ গ'ল ন ইণ্ডিয়াত এটা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এটা মুছলিম লীগ ৱাজ ফৰ্মলি সিদিনা কৈছিলে 1906 মুছলিম লীগে সেই আইডিয়াটোক কিন্তু অপ'জ কৰিলে মুছলিম লীগে অপ'জ কিয় কৰিলে কাৰণ মুছলিম লীগক কি লাগে সিহঁতকতো ছেপাৰেট নেশ্যনে লাগে হয়নে নহয় মুছলিম লীগ ৱাজ আস্কিং ফৰ পাকিস্তান
তেতিয়া পাকিস্তানৰ কনচেপ্টটো আৰম্ভ হোৱা নাছিলে, বাট দে ৱেৰ আস্কিং ফৰ ছেপাৰেট ষ্টেট, ছেপাৰেট নেশ্যন, ঠিক আছে। তো সিহঁতক ছেপাৰেট ষ্টেট লাগে, সেইকাৰণে এই আইডিয়াটো সিহঁতি একচেপ্ট কৰা নাই, কাৰণ সিহঁতি নিজৰ মতে কাম কৰিব পিছত। ছেপাৰেট ষ্টেট পোৱাৰ পিছত কি কৰিব, মুছলিম লীগৰ লিডাৰ্ছবোৰে নিজৰ মতে কাম কৰিব। তো দে অপ'জ টু ইট। কিয়? বিকজ কি কৈছে, লিখা আছে ইয়াতে, ছাছপেক্টেড that the Constituent Assembly elected by adult franchise would be dominated by the Congress, which is a Hindu party বুলি কৈছিলে মুছলিম লীগ। ঠিক আছে, মুছলিম লীগ ভয় খাইছিলে, মানে they were fearful কি কংগ্ৰেছটো মেক্সিমাম মেজৰিটি হিন্দু পাৰ্টি, হিন্দু মেম্বাৰ্ছ আছিলে, তো সেইকাৰণে হিন্দু পাৰ্টি হ'ব, সেইকাৰণে যোনখন কনষ্টিটিউশ্যন বনাব সেইখনে হিন্দুক ফেভাৰ কৰিব বুলি কৈ আছিলে, মুছলিমছক ফেভাৰ নকৰে। তো সেইকাৰণে সিহঁতে আগৰ পৰা অপ'জ কৰি আছিলে, ঠিক আছে। ডিফাৰেণ্ট নেশ্যন বনোৱা কনচেপ্টটো সেইটোৱে ন, সিহঁতে কৈছিলে কি ইণ্ডিয়াত যদি থাকোঁ আমি মাইনৰিটি হ'ম, সেইকাৰণে আমাক ডমিনেট কৰিব হিন্দুজে, সেইকাৰণে ছেপাৰেট ষ্টেট বিচাৰি আছিলে ফৰ মুছলিমছ, ঠিক আছে। তো তথাপিও although the Indian Constitution was the result of Constituent Assembly, Constituent Assemblyৰ যোনটো মানে কনষ্টিটিউশ্যন বনাবলৈ যোনটো প্ৰচেছ, সেইটো ডেটটো এইটোৰ পৰা এইটোলৈকে ষ্টাৰ্ট হৈছে, ঠিক আছে। আৰম্ভ কৰিছিলে কনষ্টিটিউয়েণ্ট বনোৱা, আৰম্ভ হৈছিলে ইয়াতে শেষ হৈছে। অলৰেডি কালি আমি প্ৰিএম্বলত পঢ়িছোঁ, আৱাৰ কনষ্টিটিউশ্যন was adopted on 26 November 1949, ক্লিয়াৰ। এতিয়া আমি পঢ়িম এটা এটাকে হিষ্ট্ৰী, কেনেকৈ হ'ল বস্তুটো। অলপমান ইয়াতে হিষ্ট্ৰীও তোমাৰ ৰিলেটেড আছে, হিষ্ট্ৰীখিনি জানিলে মানে সেইকাৰণে ইজি হৈছে বস্তুটো, কিন্তু এতিয়া হিষ্ট্ৰীখিনি অলপমান ক'ব লাগিব। অলৰেডি ক'লো এম.এন. ৰয়ে ফাৰ্ষ্ট প্ৰপ'জ দি আইডিয়া অফ কনষ্টিটিউণ্ট এছেম্বলি ইন 1934, ক্লিয়াৰ। 1935ত INC-য়ে সেই ডিমাণ্ডটো একচেপ্ট কৰিলে, কি য়েছ ইণ্ডিয়া, এইজনৰ এটা পাৰ্টিকুলাৰ মানুহে ইণ্ডিভিজুৱেল এজনে কৈছিলে কনষ্টিটিউণ্ট এছেম্বলিৰ কথা, ইয়াতে এজ এ পাৰ্টি INC-য়ে এপ্ৰুভ কৰিলে কি য়েছ আমাক লাগিব এখন কনষ্টিটিউশ্যন যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট হ'ম। তাৰপিছত অন বিহাফ অফ INC জৱাহৰলাল নেহৰু কি কৰিছে, ডিক্লেয়াৰ্ড ইন 1938 that a constitution of free India must be framed without outside interference, মানে কি sovereignly, sovereign হৈ কিনে আমি ব্ৰিটিছৰ মানে কথা নুশুনো, আমি নিজৰ কাণ্ট্ৰিক ৰান কৰিম, যিহেতু আমি নিজৰ মতে ৰুলছ বনাম, কোনোবা আউটছাইড পাৱাৰে আমাক ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। তো জৱাহৰলাল নেহৰু সেইটো কথা কৈছিলে, ঠিক আছে। অন দ্য বেচিছ অফ এডাল্ট ফ্ৰেঞ্চাইজ, এডাল্ট ফ্ৰেঞ্চাইজ কি হয়, দুইবাৰ পালোঁ এইটো ৱৰ্ড, অলপ আগতো পালোঁ, এইমাত্ৰ পালোঁ, কি হয় এডাল্ট ফ্ৰেঞ্চাইজ? এক্সাক্টলি চবকে কি দিব, ভোটিং ৰাইটছ দিব, এডাল্ট ফ্ৰেঞ্চাইজ মানে সেইটো, ঠিক আছে। মানে কি পাৱাৰটো কাৰ হাতত থাকিব, আমাৰ হাতত, মানে মানুহৰ হাতত। আমি ইলেক্ট কৰিম কেইজনমান মেম্বাৰ্ছক কনষ্টিটিউণ্ট এছেম্বলিলৈকে, সিহঁতি যাই কিনে আমাৰ কাৰণে কনষ্টিটিউশ্যনখন বনাব, ঠিক আছে। আগতে কি কৰিছিলে, ব্ৰিটিছাৰ্ছে ওপৰৰ পৰা বনাইছিলে ন ৰুলছবোৰ, সিহঁতে নিজৰ কনভিনিয়েঞ্চৰ কাৰণে বনাইছিলে, ইয়াতে কিন্তু আমি মানুহৰ কনভিনিয়েঞ্চৰ কাৰণে বনাম। সেইকাৰণে প্ৰিএম্বলত কি লিখা থাকে, কাক পাৱাৰ দি আছে প্ৰিএম্বলত, আমাক দি আছে। ফাৰ্ষ্ট লাইন কি লিখা আছে, উই দ্য পিপল অফ ইণ্ডিয়া, বুজিছা, প্ৰিএম্বলতে দি দিছে, সেইকাৰণে ডেমক্ৰেটিক কাণ্ট্ৰি, আমাক দি আছে কাৰণে পাৱাৰ, ঠিক আছে। তাৰপিছত এইখিনি গোটেইখিনি আমাৰ ইণ্ডিয়াই কৰি আছিলে। তেতিয়া কি হ'ল, তেতিয়ালৈকে ব্ৰিটিছৰটো একো অফিচিয়েলিটো নাছিলে, তেতিয়াতো ব্ৰিটিছে ৰুল কৰি আছিলে ন, 1935ৰ কথা কৈ আছোঁ, 1938ৰ কথা কৈ আছোঁ, তেতিয়া ব্ৰিটিছাৰ্ছে ৰুল কৰিছে, এইখিনিতো ইণ্ডিয়ান লিডাৰ্ছবোৰে আমাৰ কথা কৈ আছিলে। এই ডিমাণ্ডছখিনি ব্ৰিটিছ গভৰ্ণমেণ্টে কেতিয়া একচেপ্ট কৰিলে, 1940ত। কিয় একচেপ্ট কৰিলে জানো, তাৰে পিছত ৰিজন আছে, 1939ত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈছিল নে? তো তাতে আকৌ ছেম ৱৰ্ল্ড ৱাৰ 1ৰ নিচিনা ইণ্ডিয়ান চলজাৰ্ছ লাগে ফাইট কৰিবলৈ। মহাত্মা গান্ধীয়ে তেতিয়া কৈছিলে কি আমি নিদিওঁ, তেতিয়া মহাত্মা গান্ধীয়ে লিডাৰ বুলি ক'ব পাৰে আমাৰ ইণ্ডিয়াৰ, আমি ফাইট নকৰোঁ, আমাক এতিয়া ইণ্ডিপেণ্ডেঞ্চ লাগে। INC-টো তেতিয়ালৈকে ষ্ট্ৰংলি মানে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ কাৰণে ডিমাণ্ড কৰি আছিলে, তো নিদিয়ে ফাইট হেৰি কৰিব। তেতিয়া ইহঁতি কৈছে কি আপোনালোকৰ যি ডিমাণ্ডছ আছে গোটেই একচেপ্ট কৰিম আমি, 1940ত একচেপ্ট কৰিম, মানে আগষ্ট অফাৰত কৈছে কি, আগষ্ট অফাৰ বুলি কৈ দিয়ে, 1940ত যোনটো অফাৰ দিছে, অফাৰ মানে ব্ৰিটিছ গভৰ্ণমেণ্ট অফাৰ্ড INC কি আপোনালোকৰ যি ডিমাণ্ডছ আছে আমি ৱৰ্ল্ড ৱাৰ 2ৰ পিছত চব ডিমাণ্ড ফুলফিল কৰিম, ৱৰ্ল্ড ৱাৰ 2 শেষ হৈ যোৱাৰ পিছত। তো সেইটো কাৰণে এই অফাৰটোক আগষ্ট অফাৰ বুলি কয়। ইয়াতে মানে এই গোটেই ডিমাণ্ডছখিনি যে আমাক এটা কনষ্টিটিউণ্ট এছেম্বলি লাগে, আমুক লাগে, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া লাগে, সেইবোৰ গোটেই অফাৰ হেৰিখিনি ডিমাণ্ডছখিনি ইয়াতে অলমষ্ট সিহঁতি একচেপ্ট কৰিছে কি আমি কম কৰিম, কিন্তু ৱাৰখন খতম হ'ব দিয়ক, তাৰপিছত আমি কৰিম। এতিয়াতো ৱাৰ চলি আছে ন, ৱাৰ কেতিয়ালৈকে, ৱৰ্ল্ড ৱাৰটো কেতিয়াৰ পৰা কেতিয়ালৈকে হয়,
39 to 45 45ত শেষ হয় ঠিক আছে বুজিছা এইখিনি বিশেষ বুজিবলৈ এইটো চেপ্টাৰত ইমান নাই একো বাস তো সেই অফাৰটোৰ আণ্ডাৰত প্ৰথম ব্ৰিটিছাৰ্ছে অফাৰটো একচেপ্ট কৰিলে হয় কলে ব্ৰিটিছাৰ্ছে কি ইয়েছ আমি ডিমাণ্ডছ ফুলফিল কৰিম কিন্তু সেই ডিমাণ্ডছবোৰ ব্ৰিটিছাৰ্ছে তেতিয়ালৈকে ভাবা নাছিলে কি আমি ইণ্ডিয়াক এৰি যাম ইভেঞ্চুৱেলি এৰিম বুলিতো ভাবিছিলে বাট তেতিয়ালৈকে ভাবা নাছিলে কি আমি 1947তে এৰি যাম ঠিক আছে 1940ত অগষ্ট অফাৰ একচেপ্ট কৰিলে ইণ্ডিয়াৰ মানুহবোৰক ইণ্ডিয়ান লিডাৰবোৰক জাষ্ট মনাবলে কি মানে সিহঁতি চলজাৰ্ছবোৰক যাতে পঠাওক বাছ মনাবলে এইটো কৈ দিছে কি ইয়েছ ইয়েছ আপোনালোকৰ অফাৰ মই মানিম ঠিক আছে এনেকৈ কৈ দিছে যি ডিমাণ্ডছ আছে আপোনালোকৰ মই মানিম কিন্তু সেই ডিমাণ্ডছবোৰ সিহঁতৰ কাৰণে ফেভৰেবল হয়নে নহয় সেইটো চাব লাগিব ন সিহঁতি কাৰণ ডিমাণ্ডছখিনিতো আফটাৰ ৱৰ্ল্ড ৱাৰ টু মানিম একচেপ্ট কৰিম বুলি কৈছে সিহঁতি বুজি পাই আছা নে কি কৈছো তো those demands are whether in favor of British government or not হেতু জানিবৰ কাৰণে তেওঁ কি কৰিলে এটা ষ্টেফাৰ্ড ক্ৰিপছ বুলি ক্যাবিনেট মেম্বাৰ মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ মেম্বাৰ ব্ৰিটিছ পাৰ্লিমেণ্টৰ মেম্বাৰ এজন ছাৰ ষ্টেফাৰ্ড ক্ৰিপছ তেওঁক পঠালে 1942 ঠিক আছে তেওঁক কৈ পঠিয়াইছিলে এইবোৰ সব বস্তু চাবলে কি সব যিখিনি আমি ডিমাণ্ডছ আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট মানে ইণ্ডিয়ান লিডাৰ্ছবোৰৰ যি ডিমাণ্ডছ আছে সেইখিনি আমি ফুলফিল কৰিব পাৰিম নে নোৱাৰিম আৰু লগতে আৰু ক্ৰিয়েশ্যন অফ ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যনৰ কাৰণে এটা মানে তোমাৰ প্ৰপ'জেল ক'ব দিলে সিহঁতক আৰু সেইটো জাষ্ট ইণ্ডিয়ান লিডাৰ্ছবোৰক তেতিয়া ঠাণ্ডা কৰিবলৈ বেলেগ একো নাই এইটো হিষ্ট্ৰীত ভালকৈ পঢ়িবা যেতিয়া এনালাইজ কৰিবা ইণ্ডিয়ান লিডাৰ্ছবোৰৰ তেতিয়া বহুত হেৰি হৈছিল তেতিয়া তোমাৰ 1942ত কি আৰম্ভ হৈছিল কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিলে হয় নাই মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ কৰিছিলে তো চাৰিওফালে তোমাৰ ৰিভল্টৰ এটা ইণ্ডিয়াৰ ভিতৰত ৰিভল্ট চলি আছিল ব্ৰিটিছ গভৰ্ণমেণ্ট তাতে আকৌ তোমাৰ ইংলেণ্ডত তোমাৰ ৱৰ্ল্ড ৱাৰ 2 লাগি আছিলে ইংলেণ্ড ফ্ৰান্সত তো জাষ্ট এইটো প্ৰেছাৰ হোম প্ৰেছাৰটো কমাবলৈ ইণ্ডিয়াত যোনটো প্ৰেছাৰ আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ সেই প্ৰেছাৰ কমাবলৈ এনেকুৱা ষ্টেপ সিহঁতি কিছুমান লৈ আছিলে ঠিক আছে ছাৰ ষ্টেফাৰ্ড ক্ৰিপছক পঠালে কিন্তু সেই একো অলৰেডি কৈছো যোনটো মুছলিম লীগে কি কৰি বিচাৰি আছিলে ছেপাৰেট কনষ্টিটুৱেণ্ট এছেম্বলি বিচাৰি আছিলে মানে ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়াৰ কাৰণে INC যি কৰে কৰক কিন্তু মানে আমাৰ ছেপাৰেট কাণ্ট্ৰিৰ কাৰণে এখন ছেপাৰেট কনষ্টিটুৱেণ্ট এছেম্বলি লাগিব তো মুছলিম লীগে আকৌ সেইটো ডিমাণ্ডত আছিলে ঠিক আছে তাৰপিছত 1946ত এইখিনি হৈ গ'ল এপিছড ঠিক আছে 1946ত 1945ত ৱাৰ খতম ঠিক আছে 1945ত ৱাৰ খতম হোৱাৰ পিছত ইণ্ডিয়ান লিডাৰ্ছে কৈছে আপোনালোকেতো ৱৰ্ল্ডৰ পিছত মোক ৱাৰৰ পিছততো আপুনি হেৰি কৰিম বুলি কৈছিলে কনষ্টিটুৱেণ্ট এছেম্বলি বনাব দিম বুলি কৈছিলে তো ছেপাৰেট কনষ্টিটিউশ্যন বনাম দিম বুলি কৈছিলে তো এতিয়া দিয়ক আমাক কনষ্টিটিউশ্যন দিয়ক তো তাৰে কাৰণে ফাইনেলি কেবিনেট মিছন আনিলে ঠিক আছে ব্ৰিটিছাৰ্ছে কি কৰিলে কেবিনেট মিছন আনিলে কেবিনেট মিছনৰ আণ্ডাৰত সেই তিনিটা মেম্বাৰ আছিলে আকৌ কেবিনেট মিছনৰ আণ্ডাৰত তিনিটা মেম্বাৰ আছিলে তিনিজন মেম্বাৰ আছিলে এজন আছিলে ছাৰ ষ্টেফাৰ্ড ক্ৰিপছ আকৌ পঠাইছে ছাৰ ষ্টেফাৰ্ড ক্ৰিপছ তেওঁ এই মিছন প্লেনটোৰ চেয়াৰমেন আছিলে ঠিক আছে এইখিনি লিখি থ'ব পৰা কপিত ইয়াতে মোৰ নাই ইয়াতে হেৰিত দিয়া নাই প্ৰথম আছিলে কেবিনেট মিছন প্লেনৰ আণ্ডাৰত তিনিজন মেম্বাৰ ফাৰ্ষ্টজন আছিলে ছাৰ ষ্টেফাৰ্ড ক্ৰিপছ অলৰেডি নামটো দি আছে সেইকাৰণে মই ফুল ফৰ্ম লিখা নাই আৰু SSC লিখিছোঁ ঠিক আছে নেক্সট আছিলে AV আলেকজাণ্ডাৰ AV আলেকজাণ্ডাৰ আৰু 3 নম্বৰ আছিলে লৰ্ড পেথিক লৰেন্স ৰবা স্পেলিংটো চাই লওঁ মই পেথিক স্পেলিংটো আচ্ছা বুকত নাই লৰ্ড পেথিক লৰেন্স PATT পেথিক লৰেন্স চিনি পাবানে তো ব্ৰিটিছাৰ্ছে তিনিজন অফিচিয়েলছ পঠাইছে তেওঁলোকৰ ফালৰ পৰা ব্ৰিটিছাৰ্ছ মানে ব্ৰিটিছ গভৰ্ণমেণ্টে কেবিনেট মিছন প্লেনৰ নামত তাৰ চেয়াৰমেন আছিলে ছাৰ ষ্টেফাৰ্ড ক্ৰিপছ আৰু বাকী দুজন মেম্বাৰ্ছ আছিল AV আলেকজাণ্ডাৰ আৰু লৰ্ড পেথিক লৰেন্স ক্লিয়াৰ ক্লিয়াৰ হিষ্ট্ৰী তোমালোকে নিজেও পঢ়া নাই নেকি অলপ নিজে পঢ়িছা নে অলপমান সেইটো টাইমত কি চলি আছিলে 1940ৰ পিছত বহুত বস্তু চলি আছিলে ন এতিয়া বহুত চিৰিজ অফ ইভেণ্টছ হৈ আছিলে ইণ্ডিয়াত কোনোবাই কিবা কৰি আছে কুইট ইণ্ডিয়া গান্ধীজী INC কংগ্ৰেছে কুইট ইণ্ডিয়া মুভমেণ্ট কৰি আছে তাৰপিছত ইফালে সুভাষ চন্দ্ৰ বসে INAৰ পৰা ইণ্ডিয়ান নেশ্যনেল আৰ্মি মণিপুৰৰ পৰা সোমাই কিনে তোমাৰ সিফালে এটেক কৰি আছিলে ৱৰ্ল্ড ৱাৰ 2 টাইমত
সেইটো এটা প্ৰেছাৰ ব্ৰিটিছ গভৰ্ণমেণ্টে। তাৰপিছত INA যেতিয়া তোমাৰ হেৰি নেতাজী সুভাষ চন্দ্ৰ বোস হাৰি গ'ল, মানে সিহঁতৰ আৰ্মি হাৰি গ'ল, হাৰি যোৱাৰ পিছত সিহঁতৰ ট্ৰাইল হৈছিলে কোৰ্টত, তাৰে প্ৰিজনাৰ্ছ অফ ৱাৰবোৰ, প্ৰিজনাৰ্ছ অফ ৱাৰ বুজি পাইছাতো? তো প্ৰিজনাৰ্ছ অফ ৱাৰবোৰক INA ট্ৰাইলছ হৈছিলে দিল্লীত। তো সেই INA ট্ৰাইল যেতিয়া হৈছিলে, তাৰে আৰ্মিবোৰক যেতিয়া মানে নেতাজী সুভাষ চন্দ্ৰ বৰুৱাৰ আৰ্মি মেম্বাৰ্ছবোৰক যেতিয়া পানিছমেণ্ট দিছিলে, সেই পানিছমেণ্টত ব্ৰিটিছাৰ্ছৰ আণ্ডাৰত যোনবোৰ ইণ্ডিয়ান চলজাৰ্ছ আছিলে, এতিয়া ব্ৰিটিছাৰ্ছৰ আণ্ডাৰতো ইণ্ডিয়ান চলজাৰ্ছ আছিলে ন, তেতিয়া সিহঁতি ৰিভল্ট কৰিছে। নেভেল মিউটিনি বুলি কয় এইটোক, 1946 হৈছে নেভেল মিউটিনি। ডেট ৱাজ দ্য ফাইনেল নেইল ইন দ্য কফিন ফৰ ব্ৰিটিছ গভৰ্ণমেণ্ট। সেই নেভেল মিউটিনিৰ কাৰণে একচুৱেলি ব্ৰিটিছাৰ্ছে লাষ্টত ভাবিলে কি নাই, আমি এতিয়া আৰু থাকিব নোৱাৰো ইণ্ডিয়াত, আমি এতিয়া ইণ্ডিয়া এৰি যাবই লাগিব। বিকজ চোৱা, এখন কাণ্ট্ৰিৰ যদি আৰ্মিয়ে ৰিভল্ট কৰে নহয়, সেই কাণ্ট্ৰিখন আৰু চলাব নোৱাৰে, হয়নে নহয়? যিমান তোমাৰ নৰ্মেল চিভিলিয়ানছে যিমান ৰিভল্ট কৰক প্ৰব্লেম নাই, যেতিয়ালৈকে তোমাৰ হাতত পুলিচ আছে, পাৱাৰ আছে, তেতিয়ালৈকে প্ৰব্লেম নাই ন, তুমি পুলিচৰ থ্ৰুৰে নৰ্মেল পাব্লিকক মাৰি ধৰি ঠিক কৰিব পাৰিবা। বাট এটা টাইমত যেতিয়া তোমাৰ ফ'ৰ্চেছ, ডিফেন্স ফ'ৰ্চেছে যেতিয়া ৰিভল্ট কৰিব ধৰিলে, তেতিয়া ব্ৰিটিছাৰ্ছে গম পাইছে কি আমি আৰু ইণ্ডিয়াত থাকিব নোৱাৰো এতিয়া আৰু। ঠিক আছে, নেভেল মিউটিনি হৈছিলে। নেভেল মানে ইণ্ডিয়ান নেভিৰ, মানে ব্ৰিটিছৰ আণ্ডাৰত যোনখিনি ইণ্ডিয়ান নেভি আছিলে, ইণ্ডিয়ান নেভি চলজাৰ্ছ আছিলে, সিহঁতি মিউটিনি কৰিব ধৰিলে। তো সেই চব দেখি কিনে মানে সিহঁতি লাষ্টত ভাবিলে আমি আৰু নোৱাৰো, সেইকাৰণে কি কৰিলে, কেবিনেট মিছন প্লেন পঠালে। আদাৰৱাইজ ব্ৰিটিছে কেতিয়াও ভবা নাছিলে কি আমি ইণ্ডিয়াক ইণ্ডিপেণ্ডেঞ্চ দিম, আৰু 30 বছৰ 40 বছৰ এনেকৈ ভাবি আছিলে, আৰু 20-30 বছৰ ৰখিম ইণ্ডিয়াক। ঠিক আছে, ফাইনেলি 1946 কেবিনেট মিছন প্লেন পঠালে। দ'জ থ্ৰী ৱেৰ দ্য মেম্বাৰ্ছ, দে ষ্টাডিড এভৰিথিং, কেনেকৈ ট্ৰান্সফাৰ অফ পাৱাৰ কৰিব পাৰিম, আমুক তামুক এইবোৰ চালে। চাই মেলি কিনে তোমাৰ সিহঁতি প্ৰপ'জ কৰিলে কি য়েছ, কনষ্টিটিউণ্ট এছেম্বলি এখন বনাব লাগে। ঠিক আছে, লিখা আছে প্ৰপ'জ দ্য স্কিম ফৰ দ্য কনষ্টিটিউণ্ট এছেম্বলি ডেট ৱাজ মষ্ট একচেপ্টেবল টু দ্য মুছলিম লীগ। এতিয়া লিগো হেৰি হৈ গ'ল, প্ৰপ'জ কি স্কিমবোৰ কি প্ৰপ'জ কৰিলে সেইটো আমি এতিয়া পিছত দেখাম। ঠিক আছে, ক্লিয়াৰ? বুজি পাইছানে? কিবা প্ৰব্লেম আছে? এইখিনি বস্তু নিজে চাই ল'ব পাৰা এবাৰ, এইখিনিত মই বুজাবলৈ একো নাই। এবাৰ চোৱাচোন, যি বুজি নোপোৱা সুধিবা মোক, এবাৰ পঢ়ি চোৱা গোটেইখিনি, একদম ডেছক্ৰাইব কৰি লিখি দিছোঁ মই। যোনখিনি কথা ক'লো অলৰেডি সেইখিনি লিখা আছে, চাই লোৱা। ব্ৰিটিছত তাতে প্ৰথমতে কনজাৰভেটিভ পাৰ্টি আছিলে, তাৰপিছত লেবাৰ পাৰ্টি আহিলে 1946 লেবাৰ পাৰ্টি আহিলে। তাৰে আগত World War II টাইমত উইনষ্টন চাৰ্চিল ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন, তেওঁ আছিলে কনজাৰভেটিভ পাৰ্টি। তাৰপিছত 1945 বহুত ডিষ্ট্ৰাকশ্যন হ'ল ন, তো পাব্লিকেও ভাবিলে সেইটো আৰু সিহঁতৰ ইণ্টাৰনেল পলিটিক্স, সেইটো আমি হেৰি নকৰোঁ তাত। তাৰপিছত লেবাৰ পাৰ্টি আহিলে, লেবাৰ পাৰ্টি প্ৰাইম মিনিষ্টাৰ আছিলে ক্লেমেণ্ট এটলি, কালি কৈছিলোঁ নহয়, ক্লেমেণ্ট এটলি আহিলে। তো তেওঁ চেঞ্জ ইন গভৰ্ণমেণ্ট হ'ল, বহুত তাতেও সিহঁতৰ অভাৰঅল হৈ আছিলে, তাতেও বহুত প্ৰব্লেম হৈ আছিলে। হোম ৱাৰ এখন জাষ্ট লাগি উঠিছে, হোল অফ ইউৰোপ ৱাজ ডেষ্ট্ৰইড ডিউৰিং ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। তোমালোকে যদি যেতিয়া হিষ্ট্ৰী পঢ়িবা, হোল অফ ইউৰোপ ৱাজ ডেষ্ট্ৰইড, একো নাছিলে। তাৰপিছতেতো IMF ৱৰ্ল্ড বেংক বনালে এইবোৰ। IMF ৱৰ্ল্ড বেংক বনাই কিনে কি কৰিলে, আমেৰিকা ধনী হৈ গ'ল ৱৰ্ল্ড ৱাৰ টুৰ টাইমত, কাৰণ দে ৱেৰ ছাপ্লাইং ৱেপেন্স। তো আমেৰিকা ধনী হৈ গ'ল, আমেৰিকাই তাৰপিছত ৱৰ্ল্ড বেংক IMF ষ্টাৰ্টিঙত আমেৰিকাৰে প্লেন আছিল, মানে হেৰি আছিলে ন, বুদ্ধি আছিলে। তো আমেৰিকাই ৱৰ্ল্ড বেংক IMF বনালে, লোনছ দিলে, আকৌ ইউৰোপক জিৰ'ৰ পৰা, ফ্ৰম গ্ৰাউণ্ড জিৰ'ৰ পৰা আকৌ ৰিবিল্ড কৰিছে, লোনছ দি, লোনছ এণ্ড অল সেইবোৰ দি। ইমান যেতিয়া ডিষ্ট্ৰাকশ্যনছ হৈ গ'ল এখন কাণ্ট্ৰিত, সিহঁতে আৰু বেলেগ এখন কাণ্ট্ৰি চলাব কেনেকৈ, নোৱাৰা হৈ গ'ল ন তেতিয়া। চব মাল্টিপল ফেক্টৰ্ছ, এটা ফেক্টৰ নহয় ব্ৰিটিছাৰা, এইটো ফেক্টৰ নহয় কি অকল সুভাষ চন্দ্ৰ বসুৰ কাৰণে হৈছে বা অকল গান্ধীজীৰ কাৰণে হৈছে, বহুত ফেক্টৰ্ছ একেলগে আহি গৈছে, মাল্টিফেচেড ফেক্টৰ্ছ। ঠিক আছে, এইবোৰ চব হিষ্ট্ৰীত পঢ়িবা তোমালোকে ভালকৈ ডিটেইলছত। ক্লিয়াৰ? বুজিছা? এইখিনিত নাই একো বুজাবলৈ, সেইকাৰণে এইবোৰ হাইলাইটো নাই, একো নাই কৰা। জাষ্ট খালি এইটো দুটা ফেজত হৈছিলে যে এইটো কি কথা কৈছে, 1858 পৰা 1935 1858 কি হৈছিলে,
কিয় হা ন 1858 1958 নহয় 1858 ফাৰ্ষ্ট ফেজ আৰম্ভ হৈছে 1858 পৰা 1935 লৈকে আৰু সেকেন্ড ফেজ আৰম্ভ হৈছে 1946 পৰা 1949 লৈকে ইণ্ডিয়ান কনষ্টিটিউচনৰ মানে হেৰিটো ক্ৰিয়েশ্যন কেনেকৈ হৈছিলে মানে কিয় আচ্ছা 1858 কোনো কোৱেশ্চনটো সোধা নাই মোক মই হাইলাইটো কৰি থৈছোঁ এইটো বস্তু সুধিব লাগে INC এষ্টাব্লিছ হৈছে 1885 1858 মিউটিনি তাৰে আগত হৈছিলে 1857 1858 কি হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে কি আৰম্ভ হৈছিলে ক্ৰাউন ৰুল ষ্টাৰ্ট হৈছিলে ন কিন্তু ইয়াৰে পিছৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি গৈছিলে ন তো ইয়াৰ পৰাই আমি লাহে লাহে মই কি কৈছিলোঁ কালি যেতিয়া এক্সবোৰ পঢ়াইছোঁ ইয়াৰে বহুত প্ৰভিজনছ পিছত আমাৰ ইণ্ডিয়াই নিজৰ কনষ্টিটিউশ্যনত ইনকৰ্পৰেট কৰিছে তো কনষ্টিটিউশ্যনখন যে বনোৱা অকল এই 3টা ইয়াৰতে বনোৱা নহয় ইয়াৰেও বহুত বস্তু মই স্পেচিয়েলি এইটো কথা কৈছিলোঁ নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 মেক্সিমাম প্ৰভিজনছ অলমষ্ট মোৰ দেন 50% প্ৰভিজনছ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইনকৰ্পৰেট কৰিছে তো এনেকুৱা নহয় কি এই 3 বছৰতে কনষ্টিটিউশ্যনখন বনাইছে ইণ্ডিয়াই ইয়াৰ পৰাই আৰম্ভ হৈছিলে কনষ্টিটিউশ্যন মেকিং প্ৰচেছ ঠিক আছে ইয়াৰ পৰা বহুত কম আৰম্ভ হৈছে মানে কি ইয়াৰ পৰা প্ৰভিজনছ উঠাইছে ন ইহঁতি বহুত প্ৰভিজনছ উঠাইছে ইয়াৰ পৰা 1935 পৰাতো মেক্সিমাম প্ৰভিজনছ উঠাইছে আমি চেপ্টাৰ 3 পঢ়িম এইবোৰ যেতিয়া চৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বস্তুটো পঢ়িম ঠিক আছে সেইকাৰণে কৈছে 2 ফেজেছত হৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মেকিং ফাৰ্ষ্ট ফেজ 1858 পৰা 1935 লৈকে ঠিক আছে আৰু নেক্সট আমাৰ যেতিয়া ইণ্ডিয়াই বনোৱা আৰম্ভ কৰিছে 1946 পৰা 1949 when we adopted our constitution on 26 November 1949 clear বুজি পাইছা এইবোৰ কোৱেশ্চনছ মনত আহিব লাগিব নিজৰ ঠিক আছে নেক্সট কনষ্টিটিউশ্যনখন বনাওঁতে যোনটো কনষ্টিটিউয়েণ্ট এছেম্বলি কনষ্টিটিউট কৰিছিলে কনষ্টিটিউয়েণ্ট এছেম্বলি মানে কি কিছুমান মেম্বাৰ্ছ আছে তাত সিহঁতি মিলি কিনে ডিবেটছ কৰিব আমুক কৰিব কি এইটো লাগিব নে নালাগে এইটো লাগিব নে নালাগে সেনেকৈ মেম্বাৰ্ছবোৰে যোনে কনষ্টিটিউশ্যনখন বনাইছিলে সেই মেম্বাৰ্ছবোৰ কেনেকৈ ইলেক্ট হৈছিলে কেনেকৈ সেই মেম্বাৰ্ছবোৰে কেনেকৈ কনষ্টিটিউয়েণ্ট এছেম্বলিটো বনালে আহিলে ক'ৰ পৰা সেই মেম্বাৰ্ছবোৰ সেই বস্তুটো ইয়াতে লিখা আছে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ মেম্বাৰ্ছখিনি ডাইৰেক্টলি ইলেক্টেড হৈছিলে ইনডাইৰেক্টলি ইলেক্টেড হৈছিলে indirectly elected constituent assembly constitutionখন বনাইছে কোনে এই constituent assembly তো কাৰ আন্ডাৰত প্ৰপ'জ কৰিছিলে ক্যাবিনেট মিশন প্ল্যান যোনটো আহিছিলে ঠিক আছে ক্যাবিনেট মিশন প্ল্যান যে 1946 ত আহিলে তাহাঁতি ক'লে ইয়েস এখন ইণ্ডিয়া এখন নিজৰ কনষ্টিটিউশ্যন বনাওক আৰু তাৰ কাৰণে এটা কনষ্টিটিউয়েণ্ট এছেম্বলি প্ৰথমতে সেট আপ কৰক ইয়াতে যোনবোৰ মেম্বাৰ্ছ থাকিব সেই মেম্বাৰ্ছবোৰে মিলি কিনে কনষ্টিটিউশ্যনখন বনাব বুলি ক'লে এতিয়া এই মেম্বাৰ্ছবোৰ আহিলে ক'ৰ পৰা ঠিক আছে এই কনষ্টিটিউশ্যন এছেম্বলিৰ মেম্বাৰ্ছবোৰ আহিলে ক'ৰ পৰা সেই বস্তুটো আমি ইয়াতে চাই আছোঁ ক'ৰ পৰা আহিলে দে ৱেৰ ইনডাইৰেক্টলি ইলেক্টেড ইনডাইৰেক্ট ইলেকশ্যনৰ কথা কি মানে ডাইৰেক্ট ইলেকশ্যন হৈছে আমি মানুহে ভোট দিম আমাৰ ধৰা আমাৰ 5টাৰ ভিতৰত মই ক'লো কি তুমি মেম্বাৰ বনিবা আমি গোটেইকেইটাই ভোট দিলোঁ তোমাৰ ফেভাৰত ঠিক আছে সেইটো ডাইৰেক্ট ইলেকশ্যন হয় ইনডাইৰেক্ট ইলেকশ্যন কি হৈছে আমি গোটেইকেইটাই তোমাক চুজ কৰিলোঁ তুমি আকৌ এজন মেম্বাৰক চুজ কৰিবা সেইজন যাব কনষ্টিটিউয়েণ্ট এছেম্বলি বুজি পাইছা আমাৰ ৰিপ্ৰেজেণ্টেটিভ তুমি আছিলা আমাৰ 5জনৰ ৰিপ্ৰেজেণ্টেটিভ তুমি এজনক কৈছা এও যাব আমাৰ কাৰণে আমাৰ গোটেইকেইজনৰ কাৰণে এও যাব তেওঁ যাই কিনে কনষ্টিটিউয়েণ্ট এছেম্বলিত ৰিপ্ৰেজেণ্ট কৰিছে তো প্ৰত্যেক জাগাৰ পৰা সেনেকৈ ইণ্ডিয়া যেতিয়া তোমাৰ ইণ্ডিপেণ্ডেণ্ট হৈছিলে তেতিয়া ইণ্ডিয়াত 570খন প্ৰিন্সলি ষ্টেটছ আছিলে প্ৰিন্সলি ষ্টেটছ মোৰ দেন 570 প্ৰিন্সলি ষ্টেটছ আছিলে আৰু প্ৰিন্সলি ষ্টেটছ মানে কি হুইচ ৱেৰ ৰুল বাই প্ৰিন্সেছ ঠিক আছে যেনেকৈ নিজাম অফ হায়দৰাবাদখন এখন প্ৰিন্সলি ষ্টেট আছিলে কোনে ৰুল কৰিছিলে ব্ৰিটিছাৰ্ছৰ আণ্ডাৰত আছিলে হয় বাট ব্ৰিটিছাৰ্ছে এটা ভেছেল কিং বহাই থৈ দিছিলে ভেছেল কিং মোৰ টাইমটো বুজি পাইছাতো কি ৰজাজনক কৈছিলে কি আপুনি চলাই থাকিব আৰু তাৰে ৰেভিনিউজখিনি আমাক দি থাকিলে হ'ল আমি আপোনাৰ হেৰিত ৰুলছৰ ৰেগুলেশ্যনত নাযাওঁ ইনডাইৰেক্টলি ব্ৰিটিছৰ আণ্ডাৰত আছিলে তো সেনেকুৱা প্ৰিন্সলি ষ্টেট 570খন আছিলে মোৰ দেন 570 সৰু জুনাগড় জম্মু কাশ্মীৰ এখন প্ৰিন্সলি ষ্টেট আছিলে তেতিয়া মহাৰাজা ৰঞ্জিত সিং আছিলে তেতিয়া তেওঁৰ হেৰি আমাৰ মণিপুৰ প্ৰিন্সলি ষ্টেট আছিলে মণিপুৰ আছিলে প্ৰিন্সলি ষ্টেট
গোবিন্দ চন্দ্ৰ নে কি নাম আছিলে পাহৰিলো মই নামটো, ঠিক আছে। সেনেকে প্ৰিন্স ৰজাবোৰে মানে সেইবোৰ হেৰি কৰিছিলে। তো সেই ৰজাবোৰৰ পৰা সিহঁতি ৰিপ্ৰেজেণ্টেটিভ পঠাইছে ইয়াতে কনষ্টিটিউয়েণ্ট এছেম্বলিত, ঠিক আছে। ৰজাজনে কিছুমান প্ৰিন্সলি ষ্টেটত ৰজাজন নিজে গৈছে, কিছুমান প্ৰিন্সলি ষ্টেটত ৰজাজনে ৰিপ্ৰেজেণ্ট কৰিছে, ঠিক আছে। তো টোটেল সেনেকে 570খন তোমাৰ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আছিলে, বাট এইবোৰ এমালগেট কৰি কিনে অলপমান পিছত কমি গ'ল। তো আমি সেইবোৰ গোটেইখিনি চাম ডিটেইলছত। তো এডাল ফ্ৰেঞ্চাইজৰ থ্ৰুৰে ইলেক্ট কৰিছে ইয়াতে কনষ্টিটিউয়েণ্ট এছেম্বলিত মেম্বাৰ্ছ, আমি ফাইনেলি বুজিলো, ঠিক আছে। সেই কনষ্টিটিউয়েণ্ট এছেম্বলিখন যে আনিছিল মানে বনিছে, তাহাঁতৰ দুটা ছেপাৰেট ফাংচনছ হেৰি হ'ল, ঠিক আছে। প্ৰথম কনষ্টিটিউয়েণ্ট এছেম্বলিখন ফৰ্ম হ'ল 1946-ত আফটাৰ কেবিনেট মিছন প্লেন, ঠিক আছে। 1946-ত হ'ল, কিন্তু 1947-তো ইণ্ডিয়া ডিভাইড হৈ গ'ল, হয় নে নহয়? ইণ্ডিয়া পাৰ্টিশ্যন হৈ গ'ল। তো পাৰ্টিশ্যনৰ পিছত কনষ্টিটিউয়েণ্ট এছেম্বলিক দুটা ছেপাৰেট ফাংচনছ দিছিলে। এটা ফাংচন আছিলে কনষ্টিটিউশ্যনখন বনোৱা, আকৌ ইয়াতে অলপমান কিবা হেৰি হয়, আকৌ এইখিনি বস্তু তাত আহি গ'ল, কালিৰ নিচিনা হৈছে। মেকিং অফ কনষ্টিটিউশ্যন অফ ফ্ৰী ইণ্ডিয়া, এই লছটো ইয়াতে নাথাকে, ঠিক আছে। এই লছটো ইয়াতে থাকিব, মই এইটো আকৌ ঠিক কৰি দিম বাৰু এডিট কৰি কিনে, ঠিক আছে। কনষ্টিটিউয়েণ্ট এছেম্বলিৰ ফাংচনছ দুটা আছিলে। ফোনটো চাইলেণ্ট কৰি থবা হা ক্লাছত, ডিষ্টাৰ্বেঞ্চ হৈ গ'লে অলপমান দিগদাৰ হৈ যায়, মানে মোৰ ফ্ল'টো হেৰি হৈ যায়। দুটা ছেপাৰেট ফাংচনছ আছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ আফটাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট। এটা হ'ল মেকিং অফ কনষ্টিটিউশ্যন অফ ফ্ৰী ইণ্ডিয়া, অলৰেডি আমি জানো এইটো মেইন মটিভ আছিলে কনষ্টিটিউশ্যন বনোৱা। আৰু এটা কি আছিলে, মেকিং অফ অৰ্ডিনাৰী লছ। কিছুমানটো ফিক্স লছ থাকে, কিছুমান অৰ্ডিনাৰী লছ আমাৰ এতিয়া গভৰ্ণমেণ্টে বনাই নাই। কিছুমান লছ ধৰা কনষ্টিটিউশ্যনততো আছে কি ফাণ্ডামেণ্টেল ৰাইটছ আছে, আৰ্টিকেল 14, আৰ্টিকেল 15 আছে। তাৰে আণ্ডাৰত কিছুমান লছ বনাইছে, যেনেকৈ প্ৰহিবিশ্যন অফ আনটাচেবিলিটি, চৰি সেইটো আৰ্টিকেল 7, তাৰ আণ্ডাৰত বনাইছে চিভিল ডিছক্ৰিমিনেশ্যন, কিবা ৰাইটছ অফ চিভিল ৰাইটছ এণ্ড কিবা আছিলে এটা, ঠিক আছে। মই একজেক্টলি নামটো পাহৰিলোঁ, ৰ'বা চাই আছোঁ। প্ৰটেকশ্যন অফ চিভিল ৰাইটছ এক্ট, ঠিক আছে। সেইবোৰ ল হয়, যেনেকৈ এতিয়া তোমাৰ ক'ভিডৰ টাইমত ল এটা কওঁ, কি ক'লা? সেইবোৰ অৰ্ডিনাৰী লছ হ'ব, বঢ়িয়া, সেইবোৰ অৰ্ডিনাৰী লছ হ'ব, ঠিক আছে। এচেঞ্চিয়েল কমোডিটিজ এক্ট বুলি এটা ল আহিছিলে ক'ভিডৰ টাইমত, মানে এমেণ্ডমেণ্ট কৰিছিলে। বা ফাৰ্মাৰ্ছ লবোৰ আনিছিলে যে ফাৰ্মাৰ্ছ ল ক'ভিডৰ টাইমত, তাৰ কাৰণেতো পাঞ্জাৱত এইবোৰ প্ৰটেষ্ট হৈছিলে, সেইটোতো জানিছা। সেইবোৰ অৰ্ডিনাৰী লছ, সেইবোৰ কনষ্টিটিউশ্যনত নাই। আৰু কনষ্টিটিউশ্যনেল লছ বেলেগ, কনষ্টিটিউশ্যনেল লছখিনি ফিক্স, ঠিক আছে। অৰ্ডিনাৰী লছ বেলেগ বেলেগ জাগাৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে, আমাৰ ষ্টেটে কিছুমান ল আনিব পাৰে, ক্লিয়াৰ, ঠিক আছে। তো ইহঁতৰ দুটা ছেপাৰেট ফাংচনছ আছিলে, এটা হ'ল কনষ্টিটিউশ্যন বনোৱা আৰু এটা হ'ল লেজিছলেটিভ ফাংচন, যোনটোক কয় অৰ্ডিনাৰী লছ, ঠিক আছে। এই কনষ্টিটিউশ্যন বনোৱা যোনটো কনষ্টিটিউয়েণ্ট এছেম্বলি আছিলে, সিহঁতৰ চেয়াৰ কৰিছিলে ৰাজেন্দ্ৰ প্ৰসাদ। এই আকৌ মাভলাংকাৰটো সেইফালৰ পৰা ইয়াতে আহিব, ইয়াতে অলপমান কিবা প্ৰব্লেম হয়, তাতে এডিটিং কৰিলে বেলেগ হয়, ঠিক আছে। এইখনৰ চেয়াৰমেন আছিলে ৰাজেন্দ্ৰ প্ৰসাদ, আৰু এই বোৰ্ডখনৰ চেয়াৰমেন আছিলে জি.ভি. মাভলাংকাৰ। জি.ভি. মাভলাংকাৰ পিছত গৈ কিনে স্পীকাৰ হয়, লোকসভাৰ স্পীকাৰ হয়। তাতে দুটা এছেম্বলি থাকিব নহয়, লোকসভা ৰাজ্যসভা আহিছে 1951-ত। তো যদি কোৱেশ্যন আহে, ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা, ইণ্ডিয়ান লোকসভা জি.ভি. মাভলাংকাৰ, ঠিক আছে। এইখিনিতো হেৰিত থাকিব, এইখিনি মই এডিটিং কৰি পিছত দি দিম বাৰু। কালিৰ PDF-টোতো পাইছা, কালিয়ে গোটেই চেপ্টাৰটো আছে তাতে, ঠিক আছে। একো প্ৰব্লেমটো নাই তাতে, পাইছা নে নাই ঘৰত? লিখিব নালাগে, আছে ন ইয়াতে, বুজি পালা? পাইছা নে নাই বুজি? চিকুৱেঞ্চত কিবা কনফিউজন হৈ আছে নেকি? চিকুৱেঞ্চত আছেতো তোমালোকৰ, বস্তুটো পিকচাৰ কৰিব পাৰিছা নাই নিজে নিজে, কি হৈ আছে কি হোৱা নাই, ঠিক আছে। তাৰপিছত এইখিনিতো একো নাই, চাই লোৱা এবাৰ পঢ়ি কিনে, এইখিনি কি বুজাবা চাই লোৱা। যি বুজি নোপোৱা মই সুধি দিম, তোমাক কৈ জনাই দিম। মই মাতিহে থাকিম, একে কথা, তাতছে নিজে পঢ়িলো ধুনীয়াকে।
এই টাৰ্মকেইটা লিবাৰেল ডেমক্ৰেচি ছ'চিয়েল ডেমক্ৰেচি এইবোৰ কি হয় আমি চব চেপ্টাৰ 3 পঢ়িম ঠিক আছে কালি দেখাইছিলোঁ যে মোৰ নোটছখিনি তাতে আছিলে নহয় ডেমক্ৰেচি কেনেকুৱা কি টাইপৰ এইবোৰ চব তাতে চেপ্টাৰ 3 পঢ়িম সৰি চেপ্টাৰ 4 হ'ল পঢ়া পাইছা বুজি ঠিক আছে কনষ্টিটিউয়েণ্ট এছেম্বলিত যোনবোৰ মেম্বাৰ্ছ আছিলে সিহঁতৰ ডিফাৰেণ্ট চবৰে বেলেগ বেলেগ ছেকশ্যনছৰ পৰা আহিছে অবভিয়াছলি কাৰণ অল থ্ৰু আউট ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্টেটিভছ পঠাইছে ন চবৰে নিজৰ নিজৰ ছ'চাইটি কালচাৰ আছিলে তো সেনেকৈ ৰিপ্ৰেজেণ্টেটিভছবোৰ আহিছে তো চবৰে বেলেগ বেলেগ অপিনিয়নছ আছিলে তো কনষ্টিটিউয়েণ্ট এছেম্বলিখন কি আছিলে মানে এটা ফেব্ৰিক টাইপ বুলি ক'ব পাৰা ডিফাৰেণ্ট টাইপছ অফ কালাৰ্ছ আহিছে আৰু জইন হৈছে ফেব্ৰিক টাইপ আছিলে তো নিজৰ নিজৰ অপিনিয়নছ পুট কৰিছে কি আমাক এইটো লাগিব আমাৰ ছ'চাইটিখিনি এইখিনি জেগাত বেয়া হয় তো এইখিনি বেকৱাৰ্ড হয় তো এইখিনি লজ লাগিব ক্লিয়াৰ যেনেকৈ বি আৰ আম্বেদকাৰ যিহেতু কনষ্টিটিউয়েণ্ট এছেম্বলিৰ চেয়াৰমেন আছিল কনষ্টিটিউয়েণ্ট এছেম্বলি নহয় চৰি ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে ঠিক আছে তো তেওঁ SC কমিউনিটিৰ কাৰণে বহুত ফাইট কৰিছিলে বেকৱাৰ্ড ক্লাছেছৰ কাৰণে তো সেইকাৰণে SC কমিউনিটিৰ কাৰণে তেওঁ বহুত প্ৰভিজনছ আনিছে আমাৰ কনষ্টিটিউশ্যনত আমি পঢ়িম পিছত ঠিক আছে যেনেকৈ প্ৰিভেনশ্যন অফ ডিছক্ৰিমিনেশ্যন আৰ্টিকেল 15 আৰ্টিকেল 17 তোমাৰ এবলিশ্যন অফ আনটাচেবিলিটি কাৰণ সেইটো টাইমত SC লোৱাৰ কাষ্টৰ মানুহবোৰক চোৱাই নাছিলে আপাৰ কাষ্টৰ মানুহবোৰে টাচে নকৰে তো সেইটো কাৰণে তেওঁ কি ল আনিছিলে ফাণ্ডামেণ্টেল ৰাইট আনিছিলে আৰ্টিকেল 17 এবলিশ্যন অফ আনটাচেবিলিটি ক্লিয়াৰ তো তেনেকৈ চবেই নিজৰ নিজৰ অপিনিয়নছ দিছিলে অপিনিয়নছ দিয়াৰ পিছত সিহঁতি ডিবেট কৰে এইটোতে মই এটা কথা ক'ব বিচাৰিম ৰাজ্যসভা টিভি আগতে ৰাজ্যসভা টিভি আছিলে ৰিচেণ্টলি চেঞ্জ কৰি কিনে সংসদ টিভি বনাইছে ইউটিউবত চেনেল এটা আছে চোৱানে তোমালোকে কোনোবাই ফ'ল' কৰা তাতে তোমাৰ এটা চিৰিজ আছে সংবিধান বুলি ঠিক আছে 10টা নে 15টা কিবা এপিছড আছিলে একজেক্টলি মোৰ মনত নাই তাতে গোটেই কনষ্টিটিউশ্যনেল এছেম্বলিৰ ডিবেটছখিনি মানে ডিবেটছখিনি সিহঁতে ইনেক্ট কৰি কিনে দিছে কেনেকৈ হৈছিলে মানে সেইটো টাইমত চাব পাৰা বেছি নহয় এটা এপিছড তোমাৰ হাৰ্ডলি ধৰা 30-35 মিনিটছৰ এদিনতে চাই চেছ কৰিব দিয়া নাই মই চাবা টাইম পালে কেতিয়াবা 30-35 মিনিটছ তুমি দিনটোত চাই ওলাই ল'ব পাৰিবা ন তো চাবা অলপমান গম পাবা তেতিয়া এটা মানে ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ পিকচাৰ এটা পাবা কি কেনেকৈ হৈছিলে কেনেকৈ চব মেম্বাৰ্ছবোৰে কথা পাতে কি ছাৰ আমাক এইটোও লাগিব মানে ছাৰ মানে কি প্ৰেচিডেণ্ট কোন আছিলে ৰাজেন্দ্ৰ প্ৰসাদ কনষ্টিটিউয়েণ্ট এছেম্বলি যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা বৰ্ডটোৰ প্ৰেচিডেণ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ তো এনেকৈ ডিছকাছ কৰে ডেলিভাৰেশ্যনছ কৰে তো সিহঁতে তাৰপিছত ফাইনেলি হেৰিত এটা এৰাইভ হয় কি এইটো ল আমি আনা ভাল কনষ্টিটিউশ্যনত চবৰে কাৰণে সুবিধা হ'ব কিবা এটা ল প্ৰপ'জ কৰাৰ আগতে চব এংগেলৰ পৰা সিহঁতে চাই লৈছিলে কি এই লটোৱে আমুক মানুহক হেল্প কৰিব নে নাই আমুক ছেকশ্যনক হেল্প কৰিব নে নাই কোনোবাই কিবা এক্সপ্লইট কৰিব পাৰে নেকি চব চাই লৈছিলে চব ডিছকাশ্যন কৰাৰ পিছত নহয় তোমাৰ ফাইনেলি কয় কি এইটো ল আমি আনিব পাৰিম ঠিক আছে ইভেন ড্ৰাফটিং কমিটিয়ে কনষ্টিটিউশ্যনখন বনোৱাৰ পিছত 4 মাহৰ কাৰণে পাব্লিকৰ হাতত ড্ৰাফটখন দি দিছে নৰ্মেল পাব্লিকক চবকে যোনে পাতি আৰু পাব্লিকে লিটাৰেচি ৰেটটো কম আছিলে চবে পঢ়িব নাজানে বাট যোনবোৰে পঢ়িব জানে সিহঁতক দিছিলে সিহঁতে আকৌ কিবা কৈছে কি ছাৰ এইটো ঠিক নাই এইটো অলপমান হেৰি কৰক সেনেকুৱা যদি কিবা কৈছে সেইটোও কৰিছে মানে সিহঁতে সেইকাৰণে আমাৰ এই কনষ্টিটিউশ্যনখন বনাওঁতে কি লাগিছে অলমষ্ট 3 years লাগিছে 2 years 11 months লাগিছে অলমষ্ট ঠিক আছে সেইকাৰণে ইমান টাইম লাগিছে আৰু সেইটো ওৱান অফ দি ক্ৰিটিচিজমো হয় আমাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ কি ইমান টাইম লগাইছে এখন কনষ্টিটিউশ্যন বনাওঁতে সেইটো আমি পঢ়িম চব পঢ়িম ফ্ৰেমিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এতিয়া আমি যে কৈ আছিলোঁ কনষ্টিটিউয়েণ্ট এছেম্বলিত আমুকৰ পৰা মেম্বাৰ্ছ আহিছে তামুকৰ পৰা মেম্বাৰ্ছ আহিছে এতিয়া মেম্বাৰ্ছ কেনেকৈ কিমান আছিলে টোটেল মেম্বাৰ্ছ আছিলে 389 মেম্বাৰ্ছ কনষ্টিটিউয়েণ্ট এছেম্বলি যেতিয়া 1946ত ফৰ্ম কৰিছে মনত ৰাখিবা এই বস্তুটো প্ৰিলিমছ কুৱেশ্যন আহিব 1946ত যেতিয়া কনষ্টিটিউয়েণ্ট এছেম্বলি আৰম্ভ হৈছিলে মানে বিফৰ ইণ্ডিপেণ্ডেঞ্চ তেতিয়া 389 মেম্বাৰ্ছ আছিলে 389 মেম্বাৰ্ছৰ 292 মেম্বাৰ্ছ ক'ৰ আছিলে প্ৰভিন্সেছৰ মানে ষ্টেটছবোৰ যে এইবোৰ ব্ৰিটিছে ডাইৰেক্ট ৰুল কৰিছিলে ঠিক আছে 93 প্ৰিন্সলি ষ্টেটছ আছিলে এইবোৰ ইনডাইৰেক্ট ব্ৰিটিছে ৰুল কৰিছিলে অলৰেডি ক'লো প্ৰিন্সলি ষ্টেটছ কি হয় আৰু 4টা চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স আছিলে চিফ কমিশ্যনাৰ প্ৰভিন্স মানে এইবোৰ তাতে হেড টু চিফ কমিশ্যনাৰ বুলি ব্ৰিটিছাৰৰে অফিচিয়েল হয় বাট নামটো আছিলে চিফ কমিশ্যনাৰ 4খন সেনেকুৱা আছিলে টোটেল 389 তাৰে ভিতৰত তোমাৰ 292খন প্ৰভিন্সেছ 93খন প্ৰিন্সলি ষ্টেটছ আৰু 4খন চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স ঠিক আছে এই বস্তুটো এনেকৈ মনত ৰাখিবা ফ্ল'চাৰ্টত এনেকৈ লিখি থ'লে তোমালোকে লিখি থ'ব পাৰিবা ডিচেম্বৰ 9, 1946ত প্ৰথম কনষ্টিটিউয়েণ্ট এছেম্বলিৰ ফাৰ্ষ্ট মিটিং ষ্টাৰ্ট হৈছে ঠিক আছে
ডেট ইয়াত ৰাখিব মনত ৰাখিব লাগিব এইবোৰ হেৰি আছে তোমাৰ এইবোৰ প্ৰিলিমছৰ কোৱেশ্চন হয় ঠিক আছে অলৰেডি কৈছোঁ ডেট সুধে ডিচেম্বৰ 9 1946 তোমাৰ ফাৰ্ষ্ট মিটিং কনষ্টিটিউয়েণ্ট এছেম্বলি কণ্ডাক্ট কৰিছিলে সেইটো টাইমৰ প্ৰেচিডেণ্ট কোন আছিলে ডক্টৰ সচিদানন্দ সিনহা প্ৰথম মিটিংখনৰ সেইটো তেওঁ জাষ্ট কি আছিলে প্ৰভিজনেল প্ৰেচিডেণ্ট আছিলে যেহেতু তেওঁ সেই এছেম্বলিখনৰ সবতছে ওল্ডেষ্ট মেম্বাৰ আছিল তো তেতিয়া মানে ইলেকশ্যন হোৱা নাছিল প্ৰেচিডেণ্ট কোন বনিব ঠিক আছে তো সেইকাৰণে যোনজন সবতছে বয়সস্থ মানুহ আছিল তেওঁক সন্মান হিচাপত আৰু অনাৰ কৰিবলৈ তেওঁকে প্ৰেচিডেণ্ট বনাই দিছে এখন মিটিঙৰ ফাৰ্ষ্ট মিটিং হেৰি আছিলে প্ৰেচিডেণ্ট আছিলে সচিদানন্দ সিনহা তো প্ৰিলিমছ কুৱেশ্যন ঠিক আছে তাৰপিছত ডিচেম্বৰ 11 দুদিন পাছত দেখিছেনে দুদিন পাছত দে ইলেক্টেড লগ হৈ কিনে তো ইলেক্ট কৰিব ডিচেম্বৰ 9ত ফাৰ্ষ্ট টাইম লগ হৈছে সেই গোটেই 389 মেম্বাৰ্ছ লগ হৈ কিনে দুদিনত সিহঁতি কাক ইলেক্ট কৰিলে ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট চেয়াৰমেন ক্লিয়াৰ তাৰপিছত কি হ'ল ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এইটো 1946ৰ কথা এইখিনি 1947ত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট যেতিয়া আনিলে তেতিয়া কি হ'ল ইণ্ডিয়া আৰু পাকিস্তান পাৰ্টিশ্যন হৈ গ'ল পাৰ্টিশ্যন হোৱাৰ পিছতে কি হ'ল দ্য এছেম্বলিৰ ষ্ট্ৰেংথ যোনটো আছিলে সেইটো ৰিডিউচ হৈ 389ৰ পৰা 299 হৈ গ'ল কাৰণ কিছুমান মেম্বাৰ্ছ পাকিস্তানত যাব ন এতিয়া সিহঁতেতো নিজৰ কনষ্টিটিউশ্যন বনাব পাকিস্তানে সেইখিনি মেম্বাৰ্ছে নিজৰ কনষ্টিটিউশ্যন বনাব তো 389 মেম্বাৰ্ছৰ কেইজন মেম্বাৰ গুচি গ'ল 90 জন মেম্বাৰ্ছ গুচি গ'ল 90 মেম্বাৰ্ছ গৈ কিনে 299 এতিয়া টোটেল ছেট 299ত 229 আছিলে প্ৰভিন্সেছৰ 70 আছিলে প্ৰিন্সলি ষ্টেটছ মানে আমাৰ ইণ্ডিয়াত 70 প্ৰিন্সলি ষ্টেটছ থাকি গ'ল ক্লিয়াৰ আগতে 93 আছিলে 23 খন মানে পাকিস্তানত গুচি গ'ল ক্লিয়াৰ বুজি পাইছা এইটো আফটাৰ ইণ্ডিপেণ্ডেন্স এইখিনি বিফৰ ইণ্ডিপেণ্ডেন্সৰ ষ্টৰিটো সেই কনষ্টিটিউয়েণ্ট এছেম্বলিখনে কনষ্টিটিউয়েণ্ট এছেম্বলিখনত 299 মেম্বাৰ্ছ আছিলে সেই 299 মেম্বাৰ্ছৰ অলপ অলপ মেম্বাৰ্ছকে চবকে এখন এখন কমিটি বনাই টোটেল 13খন কমিটিজ বনিছে ঠিক আছে তাৰে ভিতৰত এখন কমিটি আছিলে যে ড্ৰাফটিং কমিটিখন বাকী ইখনৰ নাম জানিব নালাগে এখন ড্ৰাফটিং কমিটিখন জানিব লাগিব আমি ড্ৰাফটিং কমিটিখনে কি কৰিছিলে কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কৰিছে ইয়াৰ চেয়াৰমেন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ আৰু লগত আৰু কেইজনমান মেম্বাৰ্ছ আছিলে চেয়াৰমেন আছিলে লিখি থ'ব পাৰা এইখিনি ইয়াতে মই নাই লিখা ড্ৰাফটিং কমিটি বুলি ড্ৰাফটিং কমিটি পইণ্ট ৱাইজ লিখি যোৱা লাগে set up on 29th August 1947 set up on 29th August 1947 chairman asile Dr. B.R. Ambedkar there তো সেইকাৰণে বি আৰ আম্বেদকাৰক কি বুলি কয় ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কয় বা চিফ আৰ্কিটেক্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কয় ঠিক আছে ফাদাৰ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বা চিফ আৰ্কিটেক্ট এইবোৰ বেছিক কুৱেশ্যনছ আৰু এইবোৰ নোসোধে আদাৰ মেম্বাৰ্ছ লিখা আদাৰ মেম্বাৰ্ছ কোন কোন আছিলে এন গোপালাস্বামী আয়েংগাৰ এন গোপালাস্বামী আয়েংগাৰ এন এন নাইকি এন গোপালাস্বামী আয়েংগাৰ AYYANGAR Iyengar itu first member second member likha Aladdi Krishnaswamy Iyer Aladdi ALLADI Aladdi Krishnaswamy Iyer AYYAR Iyer আয়াৰ পৰা কালি মেচ চাইছা নাই ক্ৰিকেট চোৱা নে মইতো হাৰিব বুলি ভাবিছিলো এটা টাইমত মই টিভি চিভি অফ কৰি থৈ দিছো অফ কৰাৰ পিছতে দুটা উইকেট গৈছে ৰাকো মহম্মদ ছামিৰ নেক্সট আছিলে ডক্টৰ কে এম মুন্সি থাৰ্ড মেম্বাৰ আছিলে ডক্টৰ কে এম মুন্সি ফৰ্থ মেম্বাৰ আছিলে ছায়েদ মহম্মদ ছাদুল্লাহ আমাৰ অসমৰ পৰা সেইকাৰণে জানিব জনাটো উচিত মানে আৰু ঠিক আছে ছায়েদ মহম্মদ ছাদুল্লাহ SYED মহম্মদ ছাদুল্লাহ ফিফ্থ মেম্বাৰ আছিলে এন মাধৱ ৰাও
N. Madhav Rao. আৰু লাষ্ট 6 মেম্বাৰ আছিলে T.T. Krishnamachari. T.T. Krishnamachari. ফুল ফৰ্মটো নালাগে আৰু কিবা আছিলে নাজানো আৰু আমি ঠিক আছে টোটেল মানে কেইজন মেম্বাৰ আছিলে ড্ৰাফটিং কমিটিত 7 জন মেম্বাৰ আছিলে বুজি পাইছানে 299 মেম্বাৰ্ছৰ 7 জন মেম্বাৰক ড্ৰাফটিং কমিটিত সোমাইছে এনেকৈ বাকি 12টা কমিটি আৰু বনাইছে নালাগে আমাক 12টা কমিটিৰ কথা আৰু লিখা সেই ড্ৰাফটিং কমিটিৰ আন্ডাৰতে ইন টোটেল পইণ্ট ৱাইজ লিখিছো আৰু ইন টোটেল দে সেট ফৰ 141 ডেজ 141 ডেজ একেলগে বহি ইহঁতি ড্ৰাফটখন বনাইছে কনষ্টিটিউশ্যনৰ ইন টোটেল দে সেট ফৰ 141 ডেজ ক্লিয়াৰ বুজি পাইছানে এই প্ৰচেছটো কি হৈছে কনষ্টিটিউয়েণ্ট এছেম্বলিত ডিছকাছ ডিবেট কৰি কিনে লছবোৰ বনালে কি এইটো ল লাগিব এইটো ল নালাগে তাৰপিছত সেই লছবোৰৰ ড্ৰাফট বনাইছে এই ড্ৰাফটিং কমিটিয়ে সেই লছবোৰক মানে এতিয়া কম্পাইল কৰিছে এটা যে কম্পাইলেশ্যন এক কৰিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1915 তাতে কম্পাইল কৰিছে এনেকৈ ড্ৰাফটিং কমিটিয়ে কম্পাইল কৰিছে চিম্পলি ক্লিয়াৰ তাৰে আগত ডিবেট ডিছকাশ্যন হৈ গৈছে অলৰেডি ক্লিয়াৰ তো এইখিনিত সেয়ে লিখা আছে ইলেক্টেড চেয়াৰ্ড বাই ডক্টৰ বি আৰ আম্বেদকাৰ বেছড অন দ্য ৰিপৰ্টছ অফ দিছ কমিটিজ ঠিক আছে ড্ৰাফট কনষ্টিটিউশ্যন যোনখন ইহঁতে হেৰি কৰিছিলে সেইখন পাব্লিছ হৈছিলে জানুৱাৰী 1948 ফাইনেলি এখন যোনখন বনাই কিনে সেই ড্ৰাফটখন পাব্লিছ হৈছিলে 1948 আৰু তাৰপিছত 8 months 4 months হৈছিলে and the public had 8 months to discuss and eat and propose amendments ড্ৰাফটখন বনাই কিনে ক'লো যে পাব্লিকক সাৰ্কুলেট কৰি দিছে আৰু পাব্লিকক 8 months দিছে তাতে কৈছে কি আপোনালোকে যদি আৰু কিবা প্ৰপ'জ কৰিব এমেণ্ডমেণ্টছ আছে চেঞ্জ কৰিব নোৱাৰে প্ৰপ'জ কৰিব পাৰিব তাৰপিছত ড্ৰাফটিং কমিটিয়ে চাব আকৌ যোনখিনি আপোনালোকে কৈছে এইখিনি ভাল নে বেয়া মানে পাব্লিকে যোনখিনি কৈছে এইখিনি ভাল নে বেয়া এইখিনি চাই কিনে একৰ্ডিংলি 8 months দিছে মানে এখন কি হ'ল অল ইনক্লুজিভ কনষ্টিটিউশ্যন হ'ল নে নাই বুজি পাইছা পাব্লিককো ইনক্লুড কৰিছে অলৰেডিটো ৰিপ্ৰেজেণ্টেটিভছ আছিলে পাব্লিকৰ বনোৱাৰ পিছত আকৌ পাব্লিকক ইনক্লুড কৰিছে প্ৰচেছটোত তো এখন অল ইনক্লুজিভ কনষ্টিটিউশ্যন হ'ল নে নাই হা তো সেইকাৰণে আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন কি হয় লেণ্ডিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন হয় কাৰণ চববোৰে কাৰণে আছে আমাৰ ইণ্ডিয়াখন ইমান ডাইভাৰ্ছ কাণ্ট্ৰি ঠিক আছে ইমান ডাইভাৰ্ছ কাণ্ট্ৰিত ইমান ডাইভাৰ্ছ ইছ্যুজ আছে ডাইভাৰ্ছ তোমাৰ কালচাৰ্ছ আছে তো চবকে ইনক্লুড কৰিছে তাতে সেই কনষ্টিটিউশ্যনখনত চবৰে কথা চিন্তা কৰিছে আবা সেইটো টাইমত আম্বেদকাৰজীয়ে সেনেকুৱা মানে চব মানুহৰ কাৰণে চিন্তা কৰি এখন কনষ্টিটিউশ্যন বনাইছে যোনখন এতিয়া আফটাৰ 75 years ভেলিড হয় নো ডাউট চেঞ্জেছ আনিছে এতিয়া কিন্তু ষ্টিল ভেলিডটো হয় ন মেইন এছেন্স অফ দি কনষ্টিটিউশ্যনখন যোনটো স্পিৰিট অফ দি কনষ্টিটিউশ্যন বুলি কয় এছেন্সটো স্পিৰিট অফ দি কনষ্টিটিউশ্যনটো এতিয়াও আমি ফ'ল' কৰি আছোঁ হয়নে নহয় ইণ্ডিয়াখন ডেমক্ৰেটিক হয় ছেকুলাৰ হয় এতিয়াও আমি ফ'ল' কৰি আছোঁ নাই কৰি আছোঁ তো সেই বস্তুটো মানে অল ইনক্লুড সেইকাৰণে লেণ্ডিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন হয় এখন আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন ক্লিয়াৰ তাৰপিছত যেতিয়া 8 monthsৰ পিছত ঘূৰি আহিলে তাৰপিছত ফাইনেলি এডপ্ট কৰিছে 26 November 1950 ঠিক আছে ক্লিয়াৰ আৰু নাই এইখিনি আৰু জানিবলৈ আৰু ইয়াতে খালি লিখা আছে বৰত গুড ফিচাৰ্ছ ফ্ৰম আদাৰ কনষ্টিটিউশ্যন যোনটো আমি অলৰেডি কৈছোঁ আৰু চেপ্টাৰ 3 ভালকৈ পঢ়িম এইটো ডিটেইলছত তাত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন বেলেগ বেলেগ কাণ্ট্ৰিজৰো প্ৰভিজনছ আছে কিন্তু এনেকুৱা নহয় ডাইৰেক্ট কপি পেষ্ট কৰি লৈছে আমাৰ ইণ্ডিয়াৰ ছ'চাইটিৰ লগত চাইছে মিলাই কিনে কাৰেক্ট ভাল হ'বনে নাই আমাৰ ইণ্ডিয়াৰ ছ'চাইটিৰ লগত ভাল নহয় যদি মডিফিকেশ্যনছ কৰিছে তাতে আকৌ বেলেগ কাণ্ট্ৰিৰ লছবোৰত মডিফিকেশ্যনছ কৰি একৰ্ডিংলি আমাৰ ইণ্ডিয়ান ছ'চাইটিৰ একৰ্ডিং ইণ্ডিয়ান কনষ্টিটিউশ্যনত সেই বস্তুটো ইনকৰ্পৰেট কৰিছে বা ঠিক আছে এয়া এই বস্তুটো ইয়াতে লিখা আছে ৱাইল এডপ্টিং দিছ ফিচাৰ্ছ মানে বেলেগ কাণ্ট্ৰিজৰ কনষ্টিটিউশ্যনৰ পৰা যেতিয়া ফিচাৰ্ছবোৰ এডপ্ট কৰিছে দে মেড নেচেচাৰী মডিফিকেশ্যনছ ঠিক আছে একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যনছ এণ্ড এভইডেড দিয়াৰ ফ্লছ তাত যিবোৰ অলৰেডি ভুল হৈছিলে সেই লছবোৰ আনাৰ কাৰণে সেই লছবোৰত মাইনৰ চেঞ্জেছ আনি কিনে আমাৰ ইণ্ডিয়াত ইনকৰ্পৰেট কৰিছে এইটো হিচাপত ক্লিয়াৰ যেনেকৈ ক'ৰ পৰা লৈছে ইউনাইটেড কিংডমৰ পৰা লৈছে US পৰা লৈছে আয়াৰলেণ্ডৰ পৰা লৈছে ধেৰ বহুত ৰাছিয়াৰ পৰা লৈছে জাপানৰ পৰা লৈছে কিছুমান ফিচাৰ্ছ বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা লৈছে এইটো আগতে APSCৰ কুৱেশ্যনছ আছিলে এটা মেইনছত আহে এইটো কুৱেশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ কল্ড আ বেগ অফ বৰয়িংছ ট্ৰু হয়নে নহয় আৰু যদিন ট্ৰু হয় কিয় যদিন ফলছ হয় কিয় সেই কুৱেশ্যনটো আহিছিলে তুমি এতিয়া ক'ব নোৱাৰা বেগ অফ বৰয়িংছ হয় বুলি য়েছ কপি কৰিছে বহুত প্ৰভিজনছ কিন্তু তাত নেচেচাৰী মডিফিকেশ্যনছো আনিছে আমাৰ ইণ্ডিয়াৰ হিচাপত তো আমি বেগ অফ বৰয়িংছ বুলি ক'ব নোৱাৰোঁ অকল চিম্পলি আনি কিনে ইয়াতে থৈ দিয়া নাইতো ন বস্তুখিনি ইমপ্লিমেণ্ট কৰিছে ভালকৈ কেনেকৈ আমাৰ ইণ্ডিয়াৰ কণ্ডিশ্যনছত হেৰি হ'ব এপ্লাই হ'ব
ঠিক আছে এইটো কোৱেশ্চন আহিছিলে মেইনছত আগতে এপিএছচি মেইনছত এইবোৰ কোৱেশ্চনছ ফেভৰেট কোৱেশ্চনছ আছিলে এপিএছচিৰ আগতে এতিয়াও ক'ব ঠিক নাই আনি আহিব পাৰে 1940 এতিয়া আমি অবজেক্টিভছ অফ দি কনষ্টিটিউশ্যন পঢ়িম কনষ্টিটিউশ্যনখনটো আনিলে কিন্তু কনষ্টিটিউশ্যনখন আনাৰ আগতে আমাৰ ইণ্ডিয়াৰ লিডাৰ্ছবোৰৰ মাইণ্ডত কিবা আছিলে ন কি ইণ্ডিয়াখন কেনেকৈ আমি ৰুল কৰিম এই অবজেক্টিভছখিনি বিফৰ মেকিং দ্য কনষ্টিটিউশ্যন ইটছেল্ফ আহিছে 1946তে অবজেক্টিভছখিনি ভাবিব লাগিব তুমি কেইটামান ল আনাৰ আগত এখন জাগাত তুমি ভাবিব লাগিব ন মই কি কৰিম আগে মানুহখিনিৰ কাৰণে কৰিম কি সেইটোৰ হিচাপতে তুমি ল আনিবা বা সেইটোৰ হিচাপতে নিয়ম বনাবা হয়নে নহয় এতিয়া মই তোমালোকক যে এটা পঢ়াই আছো আমাৰ অবজেক্টিভ কি তোমালোকক প্ৰিলিমছ ক্লিয়াৰ কৰাব লাগে মেইনছ ক্লিয়াৰ কৰাব লাগে হয় না এক্সামত এপিএছচিত তো সেইটোৰ একৰ্ডিং আমি পঢ়াই আছো অবজেক্টিভটো আমাৰ এইটো অবজেক্টিভ আগে আহিব ন তোমাৰ অবজেক্টিভ কি এক্সাম ক্লিয়াৰ কৰিবলৈ সেইকাৰণে তুমি আমাৰ ওচৰত আহিছা ধৰা পঢ়িবলৈ হয়নে নহয় তো সেনেকৈ কনষ্টিটিউশ্যনখনৰো অবজেক্টিভছ কিছুমান আছিলে ক্লিয়াৰ সেই অবজেক্টিভছখিনি কোনে পুট ফৰ্ট কৰিছিলে জৱাহৰলাল নেহৰুৱে ঠিক আছে জৱাহৰলাল নেহৰুৱে কৰিছিলে কেতিয়া জানুৱাৰী 22 1947 এতিয়া আমি অবজেক্টিভছকেইটা এটা এটাকৈ চাম ক্লিয়াৰ কি অবজেক্টিভছ জৱাহৰলাল নেহৰুৱে পুট ফৰ্ট কৰিছিলে নিজৰ অবজেক্টিভ ৰিজলিউশ্যনত ঠিক আছে ফাৰ্ষ্ট হ'ল আমি ইণ্ডিয়াখনক এখন ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন আৰু ৰিপাব্লিক কাণ্ট্ৰি বনাব লাগে তেতিয়ালৈকে ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱা নাছিলে ন ইণ্ডিয়াটো 15 আগষ্টতে ইণ্ডিপেণ্ডেণ্ট হৈছে এইটো জানুৱাৰী 22ৰ কথা কৈ আছো তেতিয়া জৱাহৰলাল নেহৰু কৈছিলে যে প্ৰথমতে আমি ইণ্ডিয়াৰ অবজেক্টিভ কি হ'ব লাগে আমি ইণ্ডিয়া এখন ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন আৰু ৰিপাব্লিক কাণ্ট্ৰি বনাম তেতিয়াই ডিচাইড কৰিছে কি আমি ৰিপাব্লিক হ'ম বা ৰিপাব্লিক ডেমক্ৰেটিক কাণ্ট্ৰি হ'ম আমি ডিক্টেটৰিয়েল কাণ্ট্ৰি নহওঁ চাইনাৰ নিচিনা ক্লিয়াৰ তেতিয়াতে কৈছে আমি ৰিপাব্লিক হ'ম মানে মানুহৰ হাতত পাৱাৰ থাকিব ছভাৰেইন হ'ম কাৰো কথা নুশুনো নিজৰ মতে কাম কৰিম ঠিক আছে তেতিয়াতে কৈছে তাৰপিছত টু ক্ৰিয়েট আকৌ ক্ৰিয়েট এ ডেমক্ৰেটিক ইউনিয়ন চেম ইণ্ডিপেণ্ডেণ্ট ছভাৰেইন ৰিপাব্লিক আৰু ডেমক্ৰেটিক ইউনিয়ন বনাম বুলি কৈছে ইণ্ডিয়া তেতিয়াতে ঠিক আছে আৰু কি কৈছে সিকিউৰ টু অল চিটিজেন জাষ্টিছ দিব সব চিটিজেনছে জাষ্টিছ পাব কেনেকুৱা ধৰণৰ জাষ্টিছ ছ'চিয়েল জাষ্টিছ ইকনমিক জাষ্টিছ পলিটিকেল জাষ্টিছ এতিয়া ডিফাৰেঞ্চ কি হয় এইবোৰ আমি চেপ্টাৰ 4 প্ৰিএম্বলত পঢ়িম ঠিক আছে আৰু কি দিব ইকুৱেলিটি দিব ফ্ৰীডম দিব ঠিক আছে এইবোৰ ফেকচুৱেল বস্তু বুজাবলৈ নাই একো আৰু এটা এটাকে প্ৰভিজন আমি প্ৰিএম্বলত পঢ়িমে বুজিছা এইখিনি অবজেক্টিভছ আছিলে আৰু আছে অবজেক্টিভছ মাইনৰিটিক ছেফগাৰ্ড দিব মাইনৰিটি মানে এনি ধৰণৰ মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটি লিংগুইষ্টিক মাইনৰিটি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত দুটা ধৰণৰ মাইনৰিটিক ডিফাইন কৰা আছে এটা হ'ল ৰিলিজিয়াছ মাইনৰিটি যেনেকৈ মেজৰিটি আমাৰ হিন্দুজ ইণ্ডিয়াত তো ৰিলিজিয়াছ মাইনৰিটিজত কোন আহিব মুছলিমছ আহিব পাৰে সেইটো কনষ্টিটিউশ্যনে কোৱা নাই কিন্তু কনষ্টিটিউশ্যনে খালি জাষ্ট টাৰ্মটো কৈছে ৰিলিজিয়াছ মাইনৰিটি আমি পপুলেশ্যন একৰ্ডিং নিজে ক'ব পাৰোঁ কি মুছলিম মাইনৰিটিত আছে খ্ৰীষ্টিয়ান মাইনৰিটি পপুলেশ্যন ঠিক আছে সেইবোৰ মাইনৰিটি পপুলেশ্যনত আহে তো সেনেকুৱা ধৰণৰ মাইনৰিটিজক ছেফগাৰ্ড দিব যাতে সিহঁত এক্সপ্লইট নহয় ঠিক আছে বুজি পাইছা তুমি বুজি পাইছা ক্লিয়াৰ আৰু এটা লিংগুইষ্টিক মাইনৰিটি আছে সেইবোৰ আমি আমাৰ কিছুমান লেংগুৱেজ গ্ৰুপ আছে নহয় লিংগুইষ্টিক মানে কি বেছড অন লেংগুৱেজ কিছুমানে কম পপুলেশ্যন আছে কি অকল সেইটো ভাষাই কয় ধৰা আমাৰ বড়ো ভাষাটো এইটো লিংগুইষ্টিক মাইনৰিটি হৈ গ'ল অলপমান পপুলেশ্যনে এইটো কয় বড়ো ভাষা সিহঁতকো ছেফগাৰ্ড দিব যাতে সিহঁতৰ হেৰিটো লুপ্ত হৈ নাযায় যদি ছেফগাৰ্ডে নিদিয়ে কেইবছৰৰ পিছততো গুচি যাব ন অসমৰ পাৰ্ট হ'লে অসমীয়া ক'ব ধৰিব ধৰা বড়ো কালচাৰটো গুচি যাব সেনেকৈ ধৰা গাৰোজবোৰ চববোৰ নিজৰ নিজৰ হেৰি আছে ঠিক আছে আৰু কি কৰিব টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড ছভাৰেইনিটি আপহোল্ড কৰিব ঠিক আছে ছেফগাৰ্ড কৰিব বুলি ক'ব পাৰে টেৰিটৰিয়েল ইণ্টিগ্ৰিটি মানে আমাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি মানে কি আমাৰ মাটি যাতে কোনো লৈ যাব নোৱাৰে আমি নিজৰ মাটিক ৰক্ষা কৰিম ঠিক আছে এইবোৰ চব তোমাৰ অবজেক্টিভ ৰিজলিউশ্যনত জৱাহৰলাল নেহৰুৱে প্ৰপ'জ কৰিছিলে আৰু একচেপ্টো কৰিছে ঠিক আছে আৰু কি কৈছে ইণ্ডিয়াক টু এনচিয়ৰ ইণ্ডিয়াজ ৰাইটফুল এণ্ড অনাৰ্ড প্লেচ ইন দ্য ৱৰ্ল্ড মানে ইণ্টাৰনেশ্যনেল এৰিনাত যাতে ইণ্ডিয়াৰ এটা ৰেচপেক্টফুল পজিশ্যন থাকে সেইটোৰ কাৰণে আমি ষ্ট্ৰাইভ কৰিম উইল ষ্ট্ৰাইভ টু মেক ইণ্ডিয়া আ ছুপাৰ পাৱাৰ এতিয়াতো আমাৰ সেইটোৱে এম বাই 2047 ইণ্ডিয়াক ছুপাৰ পাৱাৰ বনোৱাৰ ধাৰণা কৰি আছে হয়নে নহয় এইটো এতিয়াৰ এম নহয় এইটো তেতিয়াৰ পৰাই এম যেতিয়াৰ পৰা ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছে আৰু কি কৈছে টু কণ্ট্ৰিবিউট টু এডভান্সমেণ্ট অফ ৱৰ্ল্ড পিচ ঠিক আছে ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি আনিবৰ কাৰণে আমি মানে ইণ্টাৰনেশ্যনেল এৰিনাত আমি মানে ইৰেছপনচিবল মানুহ হেৰি নহওঁ কাণ্ট্ৰি নহওঁ উইল নট বি এন ইৰেছপনচিবল কাণ্ট্ৰি লাইক নৰ্থ কোৰিয়া অৰ পাকিস্তান উইল বি এ ৰেচপেক্টফুল এণ্ড উইল ষ্ট্ৰাইভ ফৰ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি ইন দ্য ৱৰ্ল্ড সেইকাৰণে আমি ইউএনৰ মেম্বাৰ পাকিস্তানো হয় ইউএনৰ মেম্বাৰ বাৰু কিন্তু ষ্টিল
পাকিস্তানে সদায় কাজিয়াই কৰি থাকে বা নৰ্থ কোৰিয়া সদায় হেৰিয়ে কৰিছে নৰ্থ কোৰিয়াটো ইউএনৰ মেম্বাৰো নহয় নৰ্থ কোৰিয়াকটো ওলাই দিছে ইৰাণক ওলাই দিছে নৰ্থ কোৰিয়াটো কাজিয়া লাগিলে কয় মই নিউক্লিয়াৰ বম্ব মাৰি দিম হয় নে নহয় তো কিমান চব হেৰি দিয়াটো নিউক্লিয়াৰ বম্ব মাৰে ঠিক আছে চত তেনেকৈ এডপ্ট কৰিছিলে একচুৱেল বস্তু এইখিনি তোমালোকে চাব পাৰা এডপ্ট কৰিছিলে 1946ত 1949ত চোৱাচোন এবাৰ পঢ়ি ইয়াৰ পৰা কিবা কুৱেশ্যন আছে এদিন সোধা পাইছা বুজি এই বস্তুটো বুজি পাইছা নাই 26 নৱেম্বৰত এডপ্ট কৰিছে তথাপিও আফটাৰ আকৌ 2 মান্থছ কিয় লাগি গ'ল জানুৱাৰী 26 1930ত কিয় এনফৰ্চ কৰিলে এইটো কি হয় ৰিপাব্লিক ডে কিয় চেলিব্ৰেট কৰে কনষ্টিটিউশ্যনখন সিদিনা এনফৰ্চ কৰিছিলে ঠিক আছে ডে অফ কমেন্সমেণ্ট অফ দি কনষ্টিটিউশ্যন ৱাজ অন 26 জানুৱাৰী 1950 কিন্তু এই ডেটটোৰ ছিগনিফিকেঞ্চ কি 26 জানুৱাৰী কোনে কৈছিলা পূৰ্ণ স্বৰাজ বঢ়িয়া ঠিক আছে 26 জানুৱাৰী 1930ত আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনো ছেশ্যন আছিলে লাহোৰ ছেশ্যন জৱাহৰলাল নেহৰু তেতিয়া হেৰি আছিলে প্ৰেচিডেণ্ট আছিলে সেই ছেশ্যনটোৰ সেইটো ছেশ্যনত পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ কৰিছিলে আমাৰ ইণ্ডিয়া মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সিদিনা ফাৰ্ষ্ট ডিমাণ্ড কৰিছে কি আমাক কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ লাগে চেল্ফ ডমিনিয়ন ষ্টেটাছ নালাগে তাৰে আগত ডমিনিয়ন ষ্টেটাছ খুজি আছিলে ডমিনিয়ন মানে ব্ৰিটিছ ইংলেণ্ডত থাকিব কিন্তু আমি ইয়াতে নিজে ইণ্ডিয়াই ৰুল কৰিম মানে ইণ্ডিয়াই ৰুল কৰিম কিন্তু ব্ৰিটিছে ওপৰত থাকিব আমাৰ মানে ছভাৰেইন নাছিলে ইণ্ডিয়া তেতিয়া ছভাৰেইন ষ্টেটাছ খোজা নাছিলে এইটো ডেটত ছভাৰেইন ষ্টেটাছ খুজিছে তো এই ডেটটোক কমমেৰেট কৰিবলৈ বা অনাৰ কৰিবলৈ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ইদিনাই এডপ্ট কৰিছে কাৰণ ইদিনাই তোমাৰ এইটো দিনতে কৈছে ন ছভাৰেইন হয় বুলি কালি কৈছিলোঁ যে এই দিনাই ডিক্লেয়াৰ কৰিছে কি আমাৰ ইণ্ডিয়াখন ছভাৰেইন হয় নে নহয় ডিক্লেয়াৰ মানে কি কনষ্টিটিউশ্যনত লিখিছে বুজি পালা এই ডেটটোৰ ছিগনিফিকেঞ্চ সেইটোৱে হয় বা বেলেগ একো নাই নহ'লে 2 মান নৰখিলে হয় কিন্তু এই লাইনটো বুজি পাইছা নাই এই 2 মাহত যদিনো তোমাৰ এনফৰ্চ কৰিছে এইদিনা কিন্তু কিছুমান প্ৰভিজনছ ৰাইট ফ্ৰম দিছ ডেট অনলি ইট ৱাজ ইনক্লুডেড ঠিক আছে ষ্টাৰ্টেড এতিয়া আমাৰ আহিলে ক্ৰিটিচিজমছ অফ ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলি সবখিনি পঢ়িলোঁ কনষ্টিটিউৱেণ্ট এছেম্বলি কেনেকৈ হ'ল কি হ'ল চব পঢ়িলোঁ এতিয়া কিছুমান ক্ৰিটিচিজমছো আছে কনষ্টিটিউৱেণ্ট এছেম্বলি ঠিক আছে এইটো জাষ্ট এবাৰ চাই লোৱা এইটো বুজাই দিওঁ ৰ'বা আমি পিছতে হেৰিত মানে ভালকৈ ডিটেইলছত পঢ়িম ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কিছুমান স্কলাৰ্ছে বা পলিটিক্সৰ হেৰি পলিটিচিয়ানছে ক্ৰিটিচাইজ কৰিছে প্ৰথমতে কি কৈছে নট ডাইৰেক্টলি ইলেক্টেড নহয় ন ডাইৰেক্টলি ইলেক্টেড মই কৈছোঁ ন অলৰেডি ইনডাইৰেক্টলি ইলেক্টেডে কৰিছে মেম্বাৰ্ছবোৰক ডাইৰেক্টলিটো কৰা নাই তো সেইটো এটা ক্ৰিটিচিজম বুলি কৈছে কিছুমানে আমি কোৱা নাই দেই এইবোৰ মানে মই কোৱা নাই তোমালোকক কিছুমানে কৈছে মানে কিছুমান স্কলাৰ্ছ পলিটিচিয়ানছ এইবোৰে কৈছে কি কনষ্টিটিউৱেণ্ট এছেম্বলিখন ডাইৰেক্টলি ইলেক্টেড হোৱা নাছিলে তো ডাইৰেক্ট মানে মানুহৰ পাৱাৰটো ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ নাছিলে ন সেইকাৰণে কৈছে অকল এডাল্ট ফ্ৰেঞ্চাইজ আছিলে ন তো ডাইৰেক্টলি মানুহে হেৰি কৰা নাছিলে ইনডাইৰেক্ট ইলেকশ্যন আছিলে তাৰপিছত কি কৈছে ছভাৰেইন বডি নাছিলে এজ ইট ৱাজ ক্ৰিয়েটেড বাই ব্ৰিটিছ প্ৰপ'জেল কোনটো প্ৰপ'জেল কেবিনেট মিছনৰ আণ্ডাৰতহে আনিছিলে কনষ্টিটিউৱেণ্ট এছেম্বলি তো বহুতে কৈছে কি কেবিনেট ব্ৰিটিছাৰ্ছৰ আণ্ডাৰত যদি তোমালোকে সেইখন সেই বডিখন বনাইছা তো মানে ব্ৰিটিছাৰ্ছৰ ইনফ্লুৱেঞ্চ আছে সেইখন বডি কিছুমান মেম্বাৰ্ছে কৈছে কিন্তু আমি দেখিছোঁ নাই একোতো ইনফ্লুৱেঞ্চ নাছিলে ন কিন্তু কিছুমানে কৈছে আছে বুলি ঠিক আছে এইটো এটা ক্ৰিটিচিজম মই ক'লোঁ যে টুক এ লং টাইম কনষ্টিটিউশ্যনখন বনাওঁতে 2 years 11 months লাগিছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনাওঁতে এই কনষ্টিটিউৱেণ্ট এছেম্বলি 2 বছৰ 11 মাহ লগাইছে অলমষ্ট 3 years ইমান টাইম লাগিছে এখন কনষ্টিটিউশ্যন বনাওঁতে য'ত নেকি বেলেগ কনষ্টিটিউশ্যন আমেৰিকান কনষ্টিটিউশ্যনটো 4 monthsত বনাইছে ঠিক আছে কিন্তু আমি জানো ন বহুত প্ৰভিজনছ আনিছে ন আমেৰিকাৰ নিচিনা আমাৰ ইণ্ডিয়াখন নহয়তো আমাৰ ইণ্ডিয়াখন বহুত ডাইভাৰ্ছ কাণ্ট্ৰি হয় বহুত প্ৰভিজনছ আনিব লাগিব চবৰে কাৰণে ভাবিব লাগিব কিমান 570খন প্ৰিন্সলি ষ্টেটছ আছিলে তেতিয়া চবৰে কাৰণে ভাবিব লাগিব ন 570খন প্ৰিন্সলি ষ্টেটছ মানে কি 570টা ডিফাৰেণ্ট কালচাৰ্ছ আৰুতো বেলেগ আছে ষ্টেটছ ঠিক আছে চবৰে কাৰণে ভাবি কিনে বনাব লাগিব ন
এনে বনালে নহয় নহয় আমেৰিকান কনষ্টিটিউশ্যনখনটো শ্বৰ্টেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড বুলি কয় শ্বৰ্টেষ্ট ৰিটাৰ্ণ কনষ্টিটিউশ্যন আমাৰ ইণ্ডিয়াখন লংগেষ্ট ৰিটাৰ্ণ কনষ্টিটিউশ্যন ঠিক আছে তাৰপিছত কৈছিলে হাই ডমিনেন্স বাই কংগ্ৰেছ কাৰণ এটাই পাৰ্টি আছিলে এতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ চব মেম্বাৰ যোন থাকে চব কংগ্ৰেছতে সোমায় এটা আৰু পাৰ্টি আছিলে মুছলিম লীগ সিহঁতেতো নিজৰ কাণ্ট্ৰিয়ে বনাই ল'লে তো কৈছিলে কি কনষ্টিটিউণ্ট এছেম্বলি অকল কংগ্ৰেছৰে মানুহ আছে তো কংগ্ৰেছে ডমিনেট কৰিব মানে এটা আইডিঅলজিৰে মানুহ আছে এতিয়া আৰু এটা পাৰ্টি আছিলে কমিউনিষ্ট পাৰ্টি এম ৰয় যোনটো পাৰ্টি আছিলে তেওঁ কনষ্টিটিউণ্ট এছেম্বলিটো প্ৰপ'জটো কৰিছিলে বাট আফটাৰ 1940 নে 41 দে ফৰ্ম আ ছেপাৰেট পাৰ্টি কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ঠিক আছে কিন্তু সিহঁতে মাইনৰিটিত আছিলে তো সিহঁতৰ ইয়াতে চে নাছিলে বেছি মেইন কংগ্ৰেছৰে লিডাৰ্ছ আছিলে তো সেইটো কাৰণে আৰু মানুহে তেতিয়া কংগ্ৰেছে চিনি পায় হয় নে নহয় 1885তে ফৰ্ম হোৱা এটা পাৰ্টি তো কংগ্ৰেছে চিনি পায় তো মেক্সিমাম কংগ্ৰেছৰ মেম্বাৰ আছিলে তো চবেই কৈছিলে কি কংগ্ৰেছৰ মেম্বাৰ্ছে নিজৰ আইডিঅলজি তাতে হেৰি কৰিব ক্লিয়াৰ তাৰপিছত most of the members of the constituent assembly কি আছিল lawyers বা politicians আছিল যেনেকৈ বি.আৰ. আম্বেদকাৰ লয়াৰ আছিলে জৱাহৰলাল নেহৰু লয়াৰ আছিলে ৰাজেন্দ্ৰ প্ৰসাদ লয়াৰ আছিলে তো কৈছিলে কি বেলেগ ছেকশ্যনছৰ ৰিপ্ৰেজেণ্টেশ্যন নাই বুলি কৈছিলে মানে ফাৰ্মাৰ্ছৰ ৰিপ্ৰেজেণ্টেশ্যন নাই তো আমাৰ যদি ফাৰ্মাৰ্ছৰ ৰিপ্ৰেজেণ্টেশ্যন নাই ফাৰ্মাৰৰ কাৰণে সিহঁতে কি ভাবিব বুজিছা কিছুমানে সেনেকৈ ক্ৰিটিচিজম দিছিলে ঠিক আছে আৰু কৈছিলে হিন্দু ডমিনেটেড বডি এইটোতো বুজিয়ে পাইছা মুছলিম লীগ নাছিলে কাৰণে হিন্দু ডমিনেটেড বডি বুলি কৈছে কিন্তু মুছলিম মেম্বাৰ্ছতো আছিলে আই এন চিত যেনেকৈ আমাৰ এডুকেশ্যন মিনিষ্টাৰ কোন আছিলে মৌলানা আবুল কালাম আজাদ হি ৱাজ এ মুছলিম বাট হি ৱাজ ইন দিছ কনষ্টিটিউণ্ট এছেম্বলি এণ্ড দেন হি বিকেম দ্য এডুকেশ্যন মিনিষ্টাৰ ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট পৰ্টফলিঅ' হয় নে নহয় তো এনেকুৱা একো নাছিলে এইবোৰ মানুহে খালি হেৰি কৰিছে ডিফাৰেণ্ট পলিটিচিয়ানছ ডিফাৰেণ্ট স্কলাৰ্ছ পলিটিকেল স্কলাৰ্ছ সেই কনষ্টিটিউশ্যনৰ ক্ৰিটিচিজমকেইটা আমি এটা এটাকৈ পঢ়িম ঠিক আছে আমি যেতিয়া মেইনছৰ কুৱেশ্যন লিখোঁ যেতিয়া ক্ৰিটিচিজমৰ কথা সোধে তেতিয়া তুমি নেলিখিবা তুমি তোমাৰ ক্ৰিটিচিজম দি কিনে নিজৰ ক্ৰিটিচিজমকেইটা নিজৰ দিয়া লাগে বা তুমি কোৱা বুলি নেলিখিবা এনেকৈ লিখিবা দ্য ক্ৰিটিক্স হেভ ক্ৰিটিচাইজ কাৰণ উই আৰ ইন ন' পজিশ্যন টু ৰাইট কি আমি ক্ৰিটিচাইজ কৰিম আমি কাৰোবাক ক্ৰিটিচাইজ কৰিব পাৰিম নেকি তেনেকুৱা ডাঙৰ পলিটিচিয়ান এটাক আমি ক্ৰিটিচাইজ কৰিলে এইটো ভাল লিখিব নেকি তো ক্ৰিটিক্সে ক্ৰিটিচাইজ কৰা বুলি মেইনছত কুৱেশ্যন আনচাৰ যেতিয়া লিখিবা এই নিগেটিভ বস্তুবোৰ যেতিয়া লিখিবা নহয় তেতিয়া বেলেগৰ ওপৰত পেলাই দিবা ব্লেমটো নিজে নল'বা এইটোৱে কৈছোঁ মানে বুজিছা শ্বৰ্টত ঠিক আছে আমুকে এনেকৈ কৈছে ঠিক আছে যেনে প্ৰথমতে নট এ ৰিপ্ৰেজেণ্টেটিভ বডি বুলি ক'লে কাৰণ ডাইৰেক্ট ইলেকশ্যন হোৱা নাছিলে সেইকাৰণে নট এ ৰিপ্ৰেজেণ্টেটিভ বডি বুলি ক'লে নেক্সট সেই নট অ ছভাৰেইন বডি অলৰেডি বুজালোঁ বিকজ দিছ হোল বডি দিছ এছেম্বলি ৱাজ ফৰ্মড আণ্ডাৰ দ্য প্ৰপ'জেল অফ কেবিনেট মিছন প্লেন উইচ ৱাজ এ ব্ৰিটিছ গভৰ্ণমেণ্ট হেৰি নহয়নে এ লং টাইম ঠিক আছে আমেৰিকান কনষ্টিটিউশ্যনখন 4 months লাগিছিলে কিন্তু আমাৰ ইণ্ডিয়াখন 3 বছৰ লাগিছে সেইটো কথা কৈছে নেক্সট হেৰিজ দুটামান হিউজ ডমিনেন্স বাই কংগ্ৰেছ কোনে কৈছিলে জানা এইটো গ্ৰেনভিল অষ্টিনে আগতে এইবোৰ প্ৰিলিমছত কুৱেশ্যন আহিছিলে বাৰু কোনে কৈছিলে ইণ্ডিয়ান কনষ্টিটিউণ্ট এছেম্বলিখন ডমিনেটেড বাই কংগ্ৰেছ বুলি অপশ্যন থাকিব কিবা কিবি তো তুমি লিখিলে গ্ৰেনভিল অষ্টিন কি কৈছিলে গ্ৰেনভিল অষ্টিনে পঢ়াচোন দ্য কনষ্টিটিউণ্ট এছেম্বলি বুজিছা যেতিয়া কুৱেশ্যন এনেকুৱা আহিব এনেকুৱা পইণ্টবোৰ যেতিয়া সোমাই দিয়া নহয় মাৰ্কছ বেছি হ'ব সেইটোৱে আৰু কথা মনত থাকিলে সোমাই দিবা মনত নাথাকিলে নোসোমাই নিদিবা এনেকুৱা বা এই লাষ্ট লাইনটো লিখি দিব পৰা দ্য এছেম্বলি ৱাজ কংগ্ৰেছ এণ্ড দ্য কংগ্ৰেছ ৱাজ ইণ্ডিয়া হয় ন কংগ্ৰেছে আছিলে তেতিয়া পাৰ্টি এটাই পাৰ্টি আছিলে তেতিয়া মেজৰিটিত তাৰপিছত আৰু কি কৈছিলে হিন্দু ডমিনেটেড বডি বুলি কৈছিলে কোনে কৈছিলে উইনষ্টন চাৰ্চিল ঠিক আছে এইটোতো ক'বই কাৰণ এওঁ মহাত্মা গান্ধীকো আনকি ফকীৰ বুলি কৈছিলে ঠিক আছে এওঁ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ আছিলে বিফৰ 1946 মানে ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এওঁ ইণ্ডিয়াক বেয়াই পাইছিলে তো এওঁ মানে হিন্দু মুছলিম ইউনিটিটো ভাঙিবৰ কাৰণে ক'বই এইটো কথা অবভিয়াছ কথা এইটো হিন্দু মুছলিম ইউনিটি ভাঙাই কথা প্ৰব্লেম হেৰি তো কি কৈছিলে দ্য কনষ্টিটিউণ্ট এছেম্বলি ৰিপ্ৰেজেণ্টেড অনলি ওৱান মেজৰ কমিউনিটি ইন ইণ্ডিয়া বুলি কৈছিলে ক্লিয়াৰ আৰু লাষ্টৰ ক্ৰিটিচিজম অল দ্য ছেকশ্যনছ অফ দ্য ছ'চাইটি ৱেৰ নট ছাফিচিয়েণ্টলি ৰিপ্ৰেজেণ্টেড ইন দ্য কনষ্টিটিউণ্ট এছেম্বলি ইট ৱাজ মেজৰলি ডমিনেটেড বাই লয়াৰ্ছ এণ্ড পলিটিচিয়ানছ অলৰেডি ডিছকাছ কৰিলোঁ পইণ্টটো ক্লিয়াৰ এইখিনি মানে তোমাক ডিটেইলছত চাবৰ কাৰণে আৰু সেই চাৰ্টখন যে দিলোঁ এইখিনিৰ পৰা পইণ্টছবোৰ মনত থাকিব তোমালোকৰ কি ক্ৰিটিচিজম আছিলে হিন্দু ডমিনেটেড বডি ডমিনেটেড বাই লয়াৰ্ছ এণ্ড পলিটিচিয়ানছ নট ৰিপ্ৰেজেণ্টেটিভ নট ছভাৰেইন ডাইৰেক্ট ইলেকশ্যন বুলি নকওঁ নট ৰিপ্ৰেজেণ্টেটিভ বুলি ক'বা
ঠিক আছে নট ৰিপ্ৰেজেণ্টেটিভ কিয় বিকজ ইনডাইৰেক্টলি ইলেক্ট হৈছিলে সেইকাৰণে ৰিপ্ৰেজেণ্টেটিভ নাছিলে বুলি কৈছে ক্লিয়াৰ বুজি পালা খিনি কনক্লুজন যেতিয়া এটা ক্ৰিটিচিজম লিখিবা নহয় ক্ৰিটিচিজম লিখাৰ পিছত তুমি নিজৰ কনক্লুজন দিব লাগিব ক্ৰিটিচিজম কেইটাতো বেলেগৰ দিবা মই তোমাক আজি জাষ্ট সেইকাৰণে মই ক'লো যে ষ্টাৰ্টিঙতে কৈছো এই গোটেই চেপ্টাৰটো মই আনচাৰ ফৰ্মেটত লিখিছো বুলি সেইটো কাৰণে ক্ৰিটিচিজম কেতিয়াও নিগেটিভ ক্ৰিটিচিজম মানে কনক্লুজন কেতিয়াও নিগেটিভ কনক্লুজন নিদিবা ঠিক আছে কি লিখিছোৱাচোন বুজিলা সবকেইটা ক্ৰিটিচিজমকে ডিফেণ্ড কৰিছো নাই মই তুমি এক্সামত 4টা লিখিব নালাগে লাগে ছাৰ তুমি এটা লিখা কনক্লুজনটো অপটিমিষ্টিক হৈছে নাই মানে যদিও কৈছিলে কি বুলি কয় হিন্দু ডমিনেটেড বডি হয় বাট আমি দেখিছো ইণ্ডিয়াৰ এটা সেকুলাৰ ক্লজ এটা আছে বহুতে ক্ৰিটিচাইজ কৰিছে কি হিন্দু ডমিনেটেড বডি হয় বাট ষ্টিল আমি ইণ্ডিয়াক সেকুলাৰ ক্লজ এটা ৰাখিছো য'ত আমি কোনো ৰিলিজিয়নক কোনো পাৰ্টিকুলাৰ ৰিলিজিয়নক আমি সিক্ৰেটলি ফেভাৰ কৰা নাই সব ৰিলিজন আমাৰ ষ্টেটৰ কাৰণে গভৰ্ণমেণ্টৰ কাৰণে সব ৰিলিজন সমান হয় নে নহয় যদিও কনষ্টিটিউশ্যনখন বনাওঁতে বহুত টাইম লাগিছে বাট কোনটো পইণ্ট আছিলে এইটো পইণ্ট আচ্ছা বাট লেণ্ডি আছিলে বুলি কৈছিলে বাট যিমান আমাৰ কনষ্টিটিউশ্যনখন বনোৱাৰ কাৰণে যেনেকুৱা ডিফিকাল্টি ফেচ কৰিছিলে আমি কাৰণ ইমান ডাইভাৰ্চিটি ইমান হেৰি ডিফিকাল্টি ফেচ কৰিছিলোঁ তাৰ কাৰণে আমি সেই টাইমটো ৰিজনেবল হয় ইমান টাইম লাগিবই এনেকুৱা কাণ্ট্ৰিৰ কাৰণে এখন কনষ্টিটিউশ্যন বনাবলৈ ঠিক আছে সেম এই দুটা আৰু ঠিক আছে বুজিছা ৰিপ্ৰেজেণ্টেটিভ নহয় বুলি কৈছিলে বাট অল ৱাৰ্কছ অফ লাইফৰ পৰা ডিফাৰেণ্ট প্ৰিন্সলি ষ্টেটৰ পৰা মেম্বাৰ্ছ আহিছিলে ডিফাৰেণ্ট প্ৰভিন্সেছৰ পৰা মেম্বাৰ্ছ আহিছে তো অবভিয়াছলি প্লাছ পাব্লিককো চাৰ্কুলেট কৰি দিছোঁ ড্ৰাফ্টখন আমি তো কেনেকৈ ক'ব পাৰে ৰিপ্ৰেজেণ্টেটিভ নহয় বুলি হয় নে নহয় বুজি পালা ইনফেক্ট ডিফিকাল্টিটো যে কথা কৈছোঁ 1947 যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ এক্ট আনিছিলে ন ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্টখনৰ নাম ব্লেক স্ক্ৰীন এখন আহিলে ভাল আছিল য'ত ব্লেক বোৰ্ড টাইপ লিখিব পাৰি সেইটো আজিও সুধিব পাৰিলোঁ ছাৰক থাৰ্ডটো সিদিনা কালি দিছিলোঁ নহয় কি আছে এইটো এক্সিট কৰিলে কিবা এনেকুৱা হ'ব নেকি কি ক'লা নাজানো নহয় মই ছাৰক একবাৰ মাতি দিওঁ ৰ'বা ছাৰ ব্লেকবোৰ্ডখন কেনেকৈ আনিম মানে ব্লেংক পেজ কেনেকৈ আনিম মই মানে ব্লেকবোৰ্ড টাইপ অকল কৰিবলৈ হ'লে ৰেকৰ্ডিং হৈ আছে বন্ধ কৰি দিম নালাগে হৈ গ'ল থেংক ইউ 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট অহাৰ আগতে মই এইটো কি কণ্টেক্সত কৈ আছোঁ ডিফিকাল্টি কি ফেচ কৰিছিলে আমাৰ ইণ্ডিয়াই এইটো এক্টক একচুৱেলি মাউণ্ট বেটেন প্লেন বুলি কয় ঠিক আছে মাউণ্ট বেটেন প্লেনকে পিছত যেতিয়া আনিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট বুলি ঠিক আছে ইয়াৰে আগতে এটা প্লেন আহিছিলে বালকান প্লেন বুলি এই প্লেনটোৰ আণ্ডাৰত ব্ৰিটিছ গভৰ্ণমেণ্টে কি প্ৰেডিক্ট কৰিছিলে কি ইণ্ডিয়াত 570খন প্ৰিন্সলি ষ্টেটছ আছে নহয় চব ডিভিজন হৈ কিনে এখন কাণ্ট্ৰি বনি যাব বুলি কৈছিলে কি ইণ্ডিয়াখন ইমান কমপ্লেক্স জেগা হয় কি এখন কাণ্ট্ৰি হৈ নাথাকে আমি যেতিয়া এৰি গুচি যাম নহয় ব্ৰিটিছাৰ্ছে যেতিয়া আমি এৰি গুচি যাম তেতিয়া কি হ'ব বালকানাইজেশ্যন অফ ইণ্ডিয়া হ'ব ঠিক আছে বালকানাইজেশ্যন মানে ডিভিজন অফ ইণ্ডিয়া হ'ব ডিভিজন অফ ইণ্ডিয়া ইনটু 570 ডিফাৰেণ্ট কাণ্ট্ৰিজ বুলি কৈছিলে 500খন কাণ্ট্ৰি হৈ যাব বুলি কৈছিলে যিমানখন প্ৰিন্সলি ষ্টেটছ আছে গো চব ছেপাৰেট কাণ্ট্ৰি হৈ যাব বুলি কৈছিলে ঠিক আছে
তো এইবোৰ ডিফিকাল্টিজ ব্ৰিটিছাৰ্ছে প্ৰেডিক্ট কৰিছে ন অবভিয়াছলি, মানে জানেই সিহঁতি কিমান প্ৰব্লেমছ আছে সেইকাৰণে কৈছে। তো এইবোৰ ডিফিকাল্টিজ অভাৰকাম কৰি কিনে এখন কনষ্টিটিউশ্যন যে ইউনাইটেড ইণ্ডিয়াৰ এখন কনষ্টিটিউশ্যন বনাইছে, আনফৰ্চুনেটলি পাকিস্তানখন ডিভাইড হৈ গ'ল, এইটো আমাৰ হাতত নাছিলে বাৰু। সেইটোও ইনফেক্ট আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে হ'ব দিয়া নাছিলে। ডিভিজন যোনটো ইণ্ডিয়া পাকিস্তানৰ সেইটোও সিহঁতি বিচৰা নাছিলে, সেইটোতো মুছলিম লীগে বিচাৰিছিলে। ষ্টিল 570 কাণ্ট্ৰিজৰ পৰা অকল 2খন কাণ্ট্ৰিজ হৈ গ'ল ফাইনেলি। তো সেইটো এটা কমেণ্ডেবল বস্তু হয় ন, আমাৰ লিডাৰ্ছবোৰে সেইটো টাইমৰ লিডাৰ্ছবোৰে এটা কমেণ্ডেবল ৱৰ্ক এটা কৰিছে। তো ডেট ডিফিকাল্টিৰ কথা কৈছোঁ, মানে লেভেল অফ ডিফিকাল্টি দে হেড টু ফেচ ডিউৰিং দেট টাইম টু কিপ ইণ্ডিয়া ইউনাইটেড এজ এ ছিংগল কাণ্ট্ৰি। এইটো বহুত ডাঙৰ কথা। তো সেইকাৰণে 3 বছৰ লগাটো আমি ৰিজনেবল বুলি ক'ব পাৰোঁ। সেইটো একো মানে আউট অফ দি হেৰি কথা, সেইটো ক্ৰিটিচিজম বুলি আমি ক'ব নোৱাৰোঁ। ঠিক আছে, বুজি পাইছা? এই বেলকান প্লেনটোৰ আণ্ডাৰতে মানে ব্ৰিটিছাৰ্ছে প্ৰেডিক্ট কৰিছিলে একচুৱেলি। ঠিক আছে, এইটো মে 1947 আহিছিলে, তাৰপিছত এইটো জুনত আহিছে চাগে এইটো মাউণ্টবেটেন প্লেন, আৰু সেইটোৰ একৰ্ডিং আগষ্টত তোমাৰ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আহি কিনে ইণ্ডিয়াখন ডিভাইড হৈ গ'ল, চৰি হেৰি ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল। ক্লিয়াৰ হ'ল? যাম আৰু এইটো চেপ্টাৰ খতম। এটা চেপ্টাৰ এদিনত, এইকেইটা সৰু সৰু চেপ্টাৰ, একো নাই জানিবলৈ। এক্সিট লোন চেফ ক'ত যাম? হৈ গ'ল আৰু বাৰু, এইটো নাই একো। এইটো হোম, এইটো আচ্ছা। খোৱা কিবা সুধিব আছে যদি খাবাৰ। এই ডিবেটকেইটা চাবা, এইটো কনষ্টিটিউণ্ট এছেম্বলি হয়, অৰিজিনেল কনষ্টিটিউণ্ট এছেম্বলিৰ ফটো এখন, জৱাহৰলাল নেহৰু। এই ডিবেট মই যে কৈছোঁ চিৰিজটো চাবা, 10টা নে 15টা এপিচডৰ চিৰিজ হয়, এইটো চাবাচোন এবাৰ, ভাল লাগিব চাই কিনে। বুজি পাবা, মানে যোনখিনি কথা ইয়াতে কৈছোঁ সেইখিনি বস্তু বুজি পাবা। ঠিক আছে।